আমি সত্ৰীয়া নৃত্যত ব্যৱহৃত কেইটামান মাটি আখৰা কৰি লৈছো সাধাৰণতে আমাৰ উৰা যুক্ত এভৰিয়ে হয় পুৰুহুৰা আমি কাটি ছটাটো কৰিম ধি না হিত ধেই দাও তা হিত ধেই দাও তা হিত ধেই না ধেই ধি না হিত ধেই দাও তা হিত ধেই দাও তা হিত ধেই না ধেই তুমি এনেকুৱা সন্মুখীন হৈছা নে কেতিয়াবা মন্তব্যত যে ময়ুখে একেৰাহে পুৰস্কাৰ পাই আছে তোক নৰ কিমান দিম আৰু এবাৰ তোক নিদু বেলেগক দিও এনেকুৱা সন্মুখীন হৈছা নেকি আহিছো এটা কথালে তুমি যেটো কথা কৈছা স্পষ্টভাৱে তুমি কথা কৈ ভাল পোৱা তুমি স্পষ্টভাৱে কথা কোৱাৰ বাবে তোমাক বহুতে ভাল পায় আৰু বহুতে বেয়া পায় তুমি জানা নে এই কথা হয় নিশ্চয় মই এটা কথা কওঁ অহংকাৰী শব্দটো মই শুনিবলৈ পাইছো মানে একদম স্পষ্টকৈ মই এই কথাটো আছিলে স্বাভিমান আৰু অহংকাৰ এই দুটা বেলেগ শব্দ নিশ্চয় কিন্তু বহুতৰ মুখত তুমি যেহেতু কলা অহংকাৰী বুলি ময়ূখ অহংকাৰী তুমি এই ময়ূখ অহংকাৰী ময়ূখ এজন অহংকাৰী ল'ৰা এই কথাটো তুমি কেনেদৰে প্ৰত্যক্ষ কৰিলা মই মানি লওঁ হয় মই অহংকাৰী বা কোন আজিকালিতো এটা চলে ভাওনা শেষত গম পায় সকলোৱে মাদক দ্ৰব্য প্ৰায়খিনি আজিকালি ভাল ভাল এক্টৰ বুলি ক'ব লাগিব নিজকে এক্টৰ বুলি পৰিচয় যিহেতু দিয়ে এক্টৰ সকলৰ মাজত মাদক দ্ৰব্য সেৱনটো থাকেই সেইখিনি যেহেতু মই বেয়া পাওঁ সেইখিনিৰ পৰা মই ফালৰি কাটি গুচি আহোঁ আঁতৰি আহোঁ ই নিজকে বৰ ভাল বুলি ভাবিছে এনেকুৱা কিছুমান কথাই মানে ভাবোঁ সেইখিনি তেওঁলোকে নিশ্চয় ভাবিব পাৰে মোৰ অহংকাৰী বুলি আমাৰ শৃংগাৰ ৰস যিটো আমি মিলনাত্মক বুজো আলিংগন যিটো কৰিলে আমি মিলনাত্মক হয় কৰুণ মানে ধৰক আমি কান্দিব নালাগে কৰুণ ৰসত এনেকুৱা হয় আমাৰ অভিনয়টো বা দৰ্শকে কান্দিব লাগিব দৰ্শকে সুখ প্ৰকাশ কৰাটোৱে হ'ল কৰুণ ৰস আমি তাত নাকান্দিলেও হ'ব আমাৰ তাত মাত্ৰ ৰসটো প্ৰকাশ পাব লাগে আমাৰ ৰসটো তেওঁলোকে পাব লাগে কিন্তু আমি এটা বিৰহে দহিছে যিহেতু আমাৰ গীত গায় তাত ৰুক্মিণী সীতা এনেকে যে অভিনয় কৰে বা সত্যভামা মানে সেই ভাৱটো আমি দৰ্শকৰ মাজত দিব পাৰিব লাগিব তেতিয়া এটা ৰসৰ সৃষ্টি হ'ব নমস্কাৰ চিনাকিৰ এটি নতুন খণ্ডলৈ আপোনালোক সকলোকে মই চন্দ্ৰমণি গগৈয়ে স্বাগতম জনাইছো আজি চিনাকিৰ অতিথি হিচাপে আমাৰ মাজত উপস্থিত আছে সত্ৰীয়া নৃত্যৰ সাধক ভাৰত চৰকাৰৰ যুৱ কলাকাৰ সন্মান প্ৰাপক দূৰদৰ্শন কেন্দ্ৰৰ ব্ৰিগেড শিল্পীৰ সন্মান প্ৰাপক তথা বৰ্তমান ভাওনা সংস্কৃতিৰ ভাওনা প্ৰতিযোগিতাৰ এজন শ্ৰেষ্ঠ সূত্ৰধাৰ ময়ূখজ্যোতি শইকীয়া আহকচোন আজিৰ এই চিনাকিৰ খণ্ডটি আৰম্ভ কৰোঁ ময়ূখ তোমাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছো হয় নমস্কাৰ প্ৰথমতে তোমাৰ পৰিচয় আৰু তোমাৰ ঠিকনা সম্পূৰ্ণ ঠিকনা যদি আমাৰ দৰ্শকৰ বাবে আগবঢ়োৱা নমস্কাৰ মই ময়ূখ মোৰ ঘৰ শিৱসাগৰ জিলাৰ আমগুৰি জালুক গাঁৱত মই পঢ়া শুনা বৰ্তমান ডিব্ৰুগড় ইউনিভাৰ্চিটিত মাষ্টাৰ ডিগ্ৰী কৰি আছোঁ পাৰফৰ্মিং আৰ্টছত আৰু বিশেষকৈ মোৰ ঘৰৰ মা দেউতা দাদা ভাইটি এনেকুৱা এটা পৰিয়াল খুব সুন্দৰ এটা পৰিয়ালত তুমি বসবাস কৰিছা তোমাৰ ঘৰখনলৈ সোমাই অহাৰ লগে লগে এটা সাংস্কৃতিক ভাৱ আমাৰ জন্ম হয় তুমি সাংস্কৃতিক পথাৰখনত কেতিয়াৰ পৰা ভৰি থৈছা সাংস্কৃতিক পথাৰ হিচাপে বুলি মই প্ৰথম নৃত্য জগতখনত ভৰি দিছোঁ মই খুব সম্ভৱ 5 বছৰ মই আমাৰ ওচৰতে থকা এখন জৰাবাৰী সত্ৰ তাতে গৈ আমি অলপ নাচৰ মানে গুৰু আছিলে যিজন তেওঁৰ ওচৰত আমি অলপ শিকোগৈ দাদা যায় মই যাওঁ তেনেকৈ আৰম্ভ হৈছিলে দুই এটিকে তাৰ পৰা আহি আমাৰ নিজৰ গাঁৱৰে নামঘৰত ভাওনা সংস্কৃতিৰ লগত জড়িত হ'লোঁ ভাওনাৰ ক্ষেত্ৰখনত কিন্তু ক'বলৈ গ'লে ভাওনাৰ ক্ষেত্ৰখনতকৈ মই প্ৰথম ৰাসৰ লগত জড়িত আছিলোঁ যি সত্ৰ শ্ৰী শ্ৰী জৰাবাৰী সত্ৰ তাত ৰাসত লৱণচৰী কৃষ্ণ এনেকৈ কৃষ্ণৰ লগৰীয়া গোপবালক এনেকৈ আৰম্ভ হৈছিলে কিন্তু পাছৰ পৰ্যায়ত মই সূত্ৰধাৰ হিচাপে মই খুব ক্লাছ 6 মানৰ পৰা মই আৰম্ভ কৰিছোঁ সূত্ৰধাৰীটো কিন্তু সেয়া আমি জৰাবাৰী সত্ৰত যেনেকৈ শিকিছিলোঁ তেনেকৈ মই অলপ আগবঢ়ালোঁ তাৰ পাছত মাজৰ সময়ছোৱাত মই মোৰ গুৰু অধ্যাপক পংকজ শইকীয়া বৰবায়ন গুৰু নিৰঞ্জন হাজৰিকা গুৰু ৰিংকু শৰ্মা ছাৰ তেওঁলোকক লগ পালোঁ যেতিয়া মই কমলাবাৰী থোলৰ সত্ৰীয়া সূত্ৰ মই শিকিবলৈ আৰম্ভ কৰিলোঁ তেনেকৈ মই লাহে লাহে ভাওনাৰ লগত জড়িত হৈ পৰিলোঁ
সূত্ৰ হিচাপে ভাওনা প্ৰতিযোগিতাও কৰিছোঁ ধৰক ভাওনা প্ৰদৰ্শনীমূলক যিখিনি ভাওনা হয় প্ৰথম অৱস্থাত আমি ওচৰে পাজৰে কৰি আছিলোঁ কিন্তু যেতিয়া আমাৰ আমগুৰিৰে পলাশ শইকীয়া নয়নমণি শইকীয়া মোৰ ককাইদেউ তেওঁলোকে অলপ বাহিৰৰ জগতখনক মোক চিনাকি কৰাই দিলে তেনেকৈ অলপ আগুৱাই লৈ গৈছোঁ নিজকে তুমি প্ৰথম সাংস্কৃতিক মঞ্চ হিচাপে তুমি প্ৰথম ৰাস কৰিছা হয় হয় ৰাসৰ পাছত তুমি নৃত্য শিকিছা নৃত্য শিকি তুমি ভাওনাৰ জগতখনত ভৰি থৈছা ভাওনা বুলি ক'লে বৰ্তমান সূত্ৰধাৰ বুলি ক'লে তুমি সকলোৰে মুখত এজন ভাল শিল্পী হিচাপে পৰিচিত তুমি ভাওনা প্ৰতিযোগিতালৈ কেতিয়াৰ পৰা আহিছা ভাওনা প্ৰতিযোগিতা মই নৱম শ্ৰেণীত যেতিয়া আছিলোঁ 2015 চনত তেতিয়া মই প্ৰথম এখন প্ৰতিযোগিতা কৰিছোঁ 15 চন নে 16 চন অলপ খেলিমেলি লাগি আছে যোৰহাট তৰাজানত যেতিয়া হৈছিলে হয় তেতিয়া মই প্ৰথম প্ৰতিযোগিতাত ভৰি দিছোঁ আৰু সেইবাৰ দ্বিতীয় শ্ৰেষ্ঠ সূত্ৰধাৰ পাবলৈ সক্ষম হৈছিলোঁ তাৰপৰা প্ৰথমবাৰ কৰি ন হয় হয় প্ৰথমবাৰ কৰিছিলোঁ আৰু দ্বিতীয়বাৰ মই যোৰহাটতে কৰা কেন্দ্ৰগুৰি হয় তাত দ্বিতীয়বাৰত প্ৰথম শ্ৰেষ্ঠ সূত্ৰধাৰ পাইছোঁ তেনেকৈ লাহে লাহে প্ৰতিযোগিতাৰ লগত জড়িত হৈ পৰিলোঁ তোমাৰ প্ৰতিযোগিতাটো একদম বৰ্ণিল পৰিক্ৰমা তুমি প্ৰথম প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছা তাৰ পৰা তুমি পুৰস্কৃত হৈছা বৰ্তমানলৈকে তুমি পুৰস্কৃত হৈয়ে আছা তুমি একাধিকবাৰ শ্ৰেষ্ঠত্ব অৰ্জন কৰিছা তুমি বৰ্তমান কিমান পুৰস্কাৰ পালা সূত্ৰধাৰত সূত্ৰধাৰত ক'বলৈ গ'লে 38 বাৰ হৈছে কিন্তু এনেকৈ মই ভবা নাছিলোঁ এনেকৈ সূত্ৰধাৰ মই কৰি যাম বুলি প্ৰতিযোগিতাত কিন্তু লাহে লাহে যেতিয়া আমাৰ ওচৰ পাজৰৰ ভাওনাৰ দলসমূহে যোগাযোগ কৰে বা আঁতৰৰ দলবিলাকেও যেতিয়া যোগাযোগ কৰে তেতিয়া আৰু কথা পেলাব নোৱাৰি কৰিবলগীয়া হয় কিন্তু কিছুমানত প্ৰতিযোগী হিচাপে মই বিফলো হৈছোঁ সফলো হৈছোঁ তেনেকৈ যেতিয়া বিফল হওঁ হয়তো প্ৰথম অৱস্থাত অলপ বেয়া লাগে নিজকে কিন্তু মই মাজতে যেতিয়া অলপ প্ৰথম অৱস্থাত মই ধৰক পাই আছিলোঁ শ্ৰেষ্ঠ সূত্ৰধাৰ আমুকত এনেকৈ কিন্তু মাজতে মানুহৰ হৈ যায়তো মোৰো হৈছিলে এনেকুৱা এটা মই নিজে কৰিছোঁ সেই কথাখিনি মই পাইছোঁ মই ইমান কষ্টনো কেলৈ কৰিব লাগে পাইছোঁ যেতিয়া মই পামেই এনেকুৱা কথা এটা আহি গৈছিলে আহেই আৰু সেইহেতু তেনেকুৱা সময়তে মোৰ মেট্ৰিক পৰীক্ষা হৈছিলে মেট্ৰিক পৰীক্ষাৰ সময়ত মই দুই এখন কৰাও নাই মাজে মাজে কৰিছিলোঁ কিন্তু যিখন কৰিছিলোঁ সেইখন মই প্ৰতিবাৰে বিফল হৈছিলোঁ কিন্তু বিফল হোৱাৰ পৰা মই যে অন্তৰৰ পৰা সফল হৈছোঁ কিন্তু মই ভাবি লৈছিলোঁ যে মই পাই থাকোঁ পাই যাম সেইকাৰণে মোৰ ধৰক আখৰাবিলাক প্ৰেক্টিচবিলাক একেবাৰে কমি গৈছিলে ঘৰুৱা প্ৰেক্টিচ যিখিনি তাৰপিছত লাহে লাহে নিজে উপলব্ধি কৰিলোঁ মই এনেকৈ নহ'ব মানে নাচখিনি বেয়া হৈছে আৰু ধৰক প্ৰতিযোগীমুখী কৰিছিলে বেছিকৈ নাচৰ পৰা আকৰ্ষিততকৈ মোক বেছি প্ৰতিযোগিতামুখী কৰিছিলে সেই সময়ত হয়তো মই নাচতকৈ অলপ প্ৰতিযোগিতাত বেছি গুৰুত্ব দিছিলোঁ সেয়ে বিফল হৈছোঁ বুলিয়ে ক'ব লাগিব তেনেকৈ ভাবিলোঁ যে নাই মই এইখিনি নৃত্যটোক মই বেছিকৈ আগুৱাব লাগিব নাচখিনি তাৰপিছত আকৌ সকলোখিনি ঠিক কৰি ইফালে মই গুৰুৰ পৰা অলপ শিকিবলৈ ল'লোঁ তেওঁৰ পৰাও মই দুই এক মানে তেওঁক দেখাই বুলি কওঁ এইখিনি কেনেকৈ হ'ব সকলো কথা আলোচনা কৰি মেলি আকৌ পুনৰ প্ৰতিযোগিতাত আমি আগবাঢ়িলোঁ তেনেকৈ 2018 চনত মই একেবাৰে কৰা নাই প্ৰতিযোগিতা তাৰপিছত 19 চনত কৰা নাই 19 চনত 2 এখন কৰিছোঁ হায়াৰ ছেকেণ্ডেৰী যেতিয়া দিছিলোঁ 19 চনটো মই তেনেকৈ 2 এখনত পাইছিলোঁ 20 চনৰ পৰা মই সঘনাই বোলে শব্দটো আচলতে 20 চনৰ পৰা তুমি বৰ্তমানলৈকে 2 এখনক বাদ দি প্ৰায় প্ৰতিযোগিতাত য'ত অংশগ্ৰহণ কৰিছা তুমি শ্ৰেষ্ঠ হৈছাই নহয় জানো তোমাৰ এই সফলতাৰ মূল চাবিকাঠি তুমি কি বুলি ভাবা প্ৰতিযোগিতাৰ ক্ষেত্ৰত সফলতাৰ চাবিকাঠি প্ৰথম মই ঘৰখনক দিব লাগিব ঘৰখনৰ পৰা যথেষ্ট ছাপোৰ্ট কৰে এই ক্ষেত্ৰখনত গুৰুলৈ যাব তেওঁৰ অবিহনে হয়তো মই ইমানকণ পাবগৈ নোৱাৰিলোহেঁতেন তেওঁ যিখিনি মোক সহায় কৰিলে সৰুৰ পৰা একেবাৰে সৰুৰ পৰাই তেওঁ ওচৰত মই শিকা গুৰু যিজন মোৰ অধ্যাপক পংকজ শইকীয়া ছাৰ তেওঁ বহুত মোক লৈ যায়হি ঘৰৰ পৰা লৈ যায়হি ধৰক শিকাবলৈ হ'লে বা নিজেও আহি মোক শিকাই দিয়েহি তেওঁ হয়তো বহু দূৰ মোক আগুৱাই নিলে বুলি ক'ব লাগিব তেওঁৰ অবিহনে মই অপাৰগ বুলিয়ে ক'ব লাগিব আচলতে তুমি এজন সফল গুৰু পাইছা আচলতে গুৰুসকল সকলোৱে সফল কিন্তু তুমি এজন ভাল গুৰু তত্ত্বাৱধানত বৰ্তমান যিখিনি সফলতা অৰ্জন কৰিছা সেইখিনি লাভ কৰিবলৈ সক্ষম হৈছা আৰু গুৰুও হয়তো তোমাক লৈ গৌৰৱ অনুভৱ কৰে তোমাৰ সফলতাক লৈ তেওঁ তোমাৰ সফলতা কেনেদৰে গ্ৰহণ কৰে তেওঁ
এনেকৈ নকয় যে মোৰ আগত কেতিয়াও নকয় মোৰ নাচ ভাল হৈছে বুলি বা তেওঁ মই থাকিলে কোনো অৱস্থাত মই শুনা নাই যে ইয়াৰ নাচখিনি ভাল হৈছে আগতকে তেওঁ এটাই কয় মই ইয়াৰ নাচ বেয়াই দেখোঁ আৰু সেই অনুসৰি মানে কেতিয়াবা প্ৰতিযোগিতাত তেওঁ বিচাৰকৰ এখনত থাকে আৰু হয়তো মই সেই কথাটো গম নাপাওঁ তেওঁ যে বিচাৰ কৰিব কোনো এক কম্পিটিশ্যন ময়ো ভাগ লওঁগৈ তেতিয়া তেওঁ মানে প্ৰশ্ন যিহেতু বিচাৰকৰ মন্তব্য থাকে প্ৰশ্ন থাকে তেনেকৈ কুৱেশ্যন কৰোঁতে মই উত্তৰবোৰ দি যাওঁ তেতিয়া কয় আৰু ই মোৰে শিষ্য কিন্তু মই ইয়াক নাচ মই তেতিয়াৰ পৰা বেয়াই পাওঁ আৰু তেনেকৈ কৰিলে হয়তো দৰ্শকৰ মাজতো এটা বিভ্ৰান্তিৰ সৃষ্টি হৈ যায় ৰিজাল্ট দিয়াৰ পিছত যেতিয়া মই পুৰস্কৃত হওঁ তেতিয়া দৰ্শকে এজনে ফোন কৰে তোমাকতো এনেকৈ ক'লে তুমি পুৰস্কৃত তোমাক পুৰস্কাৰটো তেওঁ দিলে নি এনেকৈ কিছুমান প্ৰশ্নৰ সন্মুখীন হৈ ময়ো হওঁ হয় তুমি ভাওনাৰ লগত ইমান ঘনিষ্ঠভাৱে জড়িত হৈ আছা ভাওনাই তোমাক অৰ্থনৈতিকভাৱে কিবা সহায় সহযোগিতা আগবঢ়াইছেনে প্ৰথমতে ভাওনাটোক মই একেবাৰে পুৰা ভাওনাৰ মাজত সোমাই পৰিছিলোঁ একদম ভাল পাওঁ যিটো শ্ৰদ্ধা কৰোঁ ভাওনা এতিয়াও শ্ৰদ্ধা কৰোঁ কিন্তু বৰ্তমান মই শ্ৰদ্ধা কৰোঁ যিমান সিমানে মই ভাওনা ক্ষেত্ৰখনক এটা পেচা হিচাপে ল'বলগীয়া হৈছে যিহেতু মই পঢ়ি থাকিবলগীয়া হৈছে আৰু ধৰক পঢ়াৰ মাজতে সেইখিনি চলাই নিবলগীয়া হৈছে আৰু বৰ্তমান সময়ত মই ডিব্ৰুগড় আছোঁ তাৰ পৰা অহা যোৱা কৰি থাকিবলগীয়া হৈছে হয়তো আৰ্থিকভাৱে সেইখিনি প্ৰয়োজন হ'বই সেই ক্ষেত্ৰত মই অলপ মানে তেওঁলোকক যিখিনি দলে মোক আমন্ত্ৰণ জনাই বা কয় তেওঁলোকক ক'বলগীয়া হয় যে আমুকটো মোক মিলাই খৰচ পাতিটো দিব তেতিয়া মই আজিকালিতো এনেইতো একো নাপায় নাপায় হয় মই তাত ধৰক ডিব্ৰুগড়ত পঢ়িবলৈ গৈছোঁ বুলি মোক কোনোবাই মোক কলম এটাকে দিয়া নাই আৰু পেঞ্চিল এটাকে এনেই লোৱা বুলি দোকানীয়ে মোক এনেই নিদিয়ে ধৰক বাইকখনৰ তেলৰ খৰচটোকে এনেই তেল ভৰাই এতিয়া তুমি বাহানা কৰি থকা এনেকৈ নিদিয়ে সেই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে অলপ পেছাদাৰী হ'ব লাগিব পেছা হিচাপত যাব লাগিব ভাওনাক পেছা হিচাপে গ্ৰহণ কৰিছা হয় বৰ্তমান মই ভাওনাক পেছা হিচাপে গ্ৰহণ কৰোঁ হয় আৰু এটা কথা তুমি ভাওনা প্ৰতিযোগিতা কৰিছা বা ভাওনা প্ৰদৰ্শনীমূলক ভাওনা তুমি অংশগ্ৰহণ কৰি আছা এই ভাওনাখিনিয়ে তুমি কিমান চনৰ পৰা প্ৰতিযোগিতা কৰিছো বুলি ক'লে প্ৰতিযোগিতা মই 2015-16 পৰা প্ৰতিযোগিতা কৰিছা তুমি এতিয়া কোন ক্লাছত আছিলা মই 9 ক্লাছ 9 তুমি ক্লাছ 9 পৰা তুমি ভাওনা প্ৰতিযোগিতা কৰিছা বা ভাওনা প্ৰদৰ্শনীমূলক ভাওনা কৰিছা তোমাৰ শৈক্ষিক জীৱনৰ উত্তৰণত ভাওনাই কেনেদৰে প্ৰভাৱ পেলালে তুমিতো এতিয়া মাষ্টাৰ ডিগ্ৰী কৰি আছা ভাওনাৰ প্ৰভাৱ ভাল বেয়া দুইটাই বুলি ক'ব লাগিব যিহেতু ভাওনাখন কৰিবলৈ গ'লে টোপনি ক্ষতি থাকে খোৱাবিলাক অলপ দিগদাৰ আহি পৰে ভাওনাখন টোপনি ক্ষতি যিহেতু হয় পিছদিনাখনেই ক্লাছটো এটেণ্ড কৰিবলৈ অলপ অসুবিধা হয় কিন্তু সেইমতে মোক শিক্ষাগুৰুসকল যিহেতু বিদ্যালয়ৰ শিক্ষাগুৰু মহাবিদ্যালয়ৰ শিক্ষাগুৰুসকলে যথেষ্টখিনি ছাপোৰ্ট কৰে মই যেতিয়া ক্ষতি কৰোঁ তেওঁলোকে কয় কথাখিনি এনেকৈ ক্লাছ ক্ষতি কৰিলে অকণমান দিগদাৰ হয় কিন্তু এইখিনি যে বজাই ৰাখিছা সেইখিনি তোমাক লৈ আমি গৌৰৱ কৰোঁ এনেকুৱা কিছুমান কথাই মোকো উৎসাহিত কৰে আৰু তুমি নৱম শ্ৰেণীৰ পৰাই যিহেতু ভাওনাৰ লগত জড়িত যিটো মই কথা ক'বলৈ গৈছোঁ তুমি তেতিয়াৰ পৰা চাগে নিজৰ খৰচ নিজে ভাওনাৰ জৰিয়তে উলিয়াই আছা হয় ঘৰৰ পৰা মোক যথেষ্টখিনি খৰচ বহন কৰে কিন্তু যেতিয়া মই মহাবিদ্যালয় হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলোঁ তেতিয়া মই ঘৰত মানে নকওঁ এনেকৈ কিছুমান ক'বলগীয়া নহয় আচলতে পুৰস্কৃত হোৱা তাৰ পৰা এটা মাননি পোৱা যিখিনি পুৰস্কাৰ পাওঁ এই যে আমি ৰুমটোত বহি আছোঁ এই ৰুমটো সম্পূৰ্ণ ভাওনা প্ৰতিযোগিতাৰ পুৰস্কাৰৰ যিখিনি আমি খৰচ পাওঁ বা পুৰস্কাৰ পইচা বুলিয়ে কৈছোঁ সাধাৰণ অৰ্থত সেইখিনিয়ে মই ৰুমটো ঠিক কৰি লৈছোঁ সৰু ল'ৰা ছোৱালীক অলপ চাইও আছোঁ নিজেও অকণমান অনুশীলন কৰিবলৈ সুবিধা হোৱাকৈ আৰু পঢ়াৰ ক্ষেত্ৰখনো তেনেকৈ খৰচ পাতি কিলাম নিজৰ পৰা ওলাই যায় তুমি নৃত্যৰ লগত যিহেতু জড়িত তুমি নৱপ্ৰজন্মক শিক্ষাৰ ক্ষেত্ৰত নৃত্য শিক্ষাৰ ক্ষেত্ৰতো যথেষ্ট ভূমিকা গ্ৰহণ কৰি আছা কোৱাচোন অলপ মোৰ গুৰুৱে তেওঁৰ মাতৃ প্ৰয়াত ভনী শইকীয়াৰ শৰণত আমাৰ আমগুৰিতে সূত্ৰধাৰ সাংস্কৃতিক মঞ্চ নামৰ এটা বীজ ৰুই গ'ল তাৰ পৰা পোখাও মেলিলে ধৰক এজোপা গছ হ'ল গছৰ কিছুমান পাত সৰি গ'ল আৰু এতিয়া কিন্তু নতুন কুঁহিপাত ওলাইছে বুলি ক'ব লাগিব সৰু সৰু নতুন গুৰু এতিয়া এটা যিহেতু তেওঁ যোৰহাটত থাকিবলগীয়া হৈছে তেওঁৰ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চ নামৰ এখন যোৰহাটতো বিদ্যালয় আৰম্ভ কৰিছে এতিয়া তেওঁৰ অনুপস্থিতিতে মই আমাৰ নিজৰ ঘৰতে বা আমগুৰিত কিছু ঠাইতো মই সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ নামতে খুব কম বয়সীয়া কণ ছাত্ৰ ছাত্ৰীসকলক এই সত্ৰীয়া নৃত্যটোৰ ওপৰত অকণমান আকৰ্ষিত কৰিবলৈ যিখিনি কৰিব লাগে অলপ কৰিবলৈ চেষ্টা কৰিছোঁ যিখিনি গুৰুৱে মোক দি থৈ গ'ল বা এতিয়াও দি আছে সেইখিনিকে মই তেওঁলোকৰ মাজত বিতৰণহে কৰিছোঁ
আৰু তেওঁলোকো এজোপা গছ হ'বগৈ বুলি মই আশাবাদী। আচলতে তুমি খুব প্ৰতিভাৱান আৰু সম্ভাৱনাময় শিল্পী। তোমাৰ হাতৰ পৰশত প্ৰাণ পাব বিভিন্ন ধৰণৰ মানে শৈল্পিক চেতনাৰে উদ্বুদ্ধ আমাৰ শিশু। আমি আশা ৰাখিছোঁ তোমাৰ তত্ত্বাৱধানত যিসকল শিশুৱে নৃত্য শিকি আছে তেওঁলোকৰো ভৱিষ্যত তোমাৰ দৰে উজ্জ্বল হওক। আচলতে আমি তেওঁ যিহেতু ৰুমটোৰ কথা ক'লে, আমি ময়ূখৰ ঘৰলৈ সোমাই অহাৰ লগে লগে ইমান সুন্দৰকৈ নিজৰ সৃষ্টিসুলভ মনোভাৱেৰে ইমান সুন্দৰকৈ ঘৰটো সজাইছে। বিভিন্ন ধৰণৰ চিত্ৰ অংকন কৰি থোৱা দেখিছোঁ আমি, আছিলে এইফালে, সেইবোৰ আছে তলত ইফালে আছে। তুমি চিত্ৰ অংকন কৰা, হয়, খুব সুন্দৰ চিত্ৰ অংকন কৰে ময়ূখে। এতিয়া আহিছোঁ পুনৰ প্ৰতিযোগিতাৰ ক্ষেত্ৰলৈ আহিছোঁ। তুমি ভাওনা প্ৰদৰ্শনীও কৰিছা, প্ৰতিযোগিতাও কৰিছা। তুমি কোনটোত বেছি সুবিধাজনক যেন লাগে, মানে ভাল লাগে কোনটো কৰি? দুইটাই ভাল লাগে, ভাল বেয়া দুইটা থাকিবই, কিন্তু দুইটা যেনেকৈ ভাল লাগে কিন্তু মোৰ দুইটা বেয়াও লগা হ'ল আজিকালি। প্ৰতিযোগিতাৰ ভাওনা ভাল লগাৰ দুটা কাৰণ আৰু বেয়া লগাৰ দুটা কাৰণ? ভাল লগাৰ কাৰণ এটাই, মই নিজক অলপ আগতকৈ ডেভেলপ কৰিব পাৰোঁ, নিজে অলপ শিকিব পাৰোঁ প্ৰতিযোগিতাৰ পৰা, এইবিলাক কাৰণ। আৰু বেয়া গুণটো মানে এনেকুৱা হয় যে অত্যাধিক প্ৰতিযোগীমুখী হ'বলৈ বাধ্য হৈছে মানুহখিনি। ধৰক আমাৰ শিৱসাগৰ জিলাতে বহুকেইখন প্ৰতিযোগিতা অনুষ্ঠিত হৈ থাকে, তাৰ পৰা বহুত লাভান্বিত হৈছে। নতুন নতুন শিল্পী ওলাইছে, নতুন নতুন ভাৱৰীয়াই আমাক স্থান পাইছে। কিন্তু এনে হৈছে শিশু ভাওনাৰ প্ৰতিযোগিতাৰ কথা কওঁ, শিশুখিনি বৰ্তমান ভাওনাৰ প্ৰতি যিখিনি আকৰ্ষিত হৈছে, তেওঁলোকক শিশু অৱস্থাৰ পৰা যিখিনি ভাওনাৰ প্ৰতি আকৰ্ষিত কৰাইছে, ঘৰৰ পৰা ধৰক কিছুমান দলৰ পৰা, তেওঁলোকৰ পঢ়াৰ ক্ষেত্ৰত অলপ হ'লেও প্ৰভাৱ পৰিব বুলি মই ভাবোঁ। কিয়নো আমিও সৰুৰ পৰাই ভাওনা কৰা, আমি নিজৰ ক্ষেত্ৰখনতে পাইছোঁ ধৰক, সেইখিনি চাবলৈ গ'লে অলপ তাতো এটা বিৰূপ আহি পৰিছে। সেইখিনিত অভিভাৱকে মানে এটা গুৰুত্বৰ ভূমিকা গ্ৰহণ কৰিব লাগিব, যাতে অভিভাৱকে গুৰুত্ব দিব লাগিব। আৰু দলৰ যিখিনি জোৰ কৰে, আপোনাৰ মই এনে পাইছোঁ, মানে মই পোৱা হিচাপত কৈছোঁ, আপোনাৰ ল'ৰাটোৱে নহ'লে নহ'ব। মানে শিশুসকলক পেছাদাৰী কৰিব নালাগে, নহয় জানো? এটা সময় আছে যেতিয়া নিজক বুজি পোৱা সময় হ'লে বেলেগ কথা, কিন্তু বৰ্তমান সময়ত তেওঁলোকে মানে শিশুসকলক পেছাদাৰী মনোভাৱেৰে ভাওনা কৰিবলৈ আমি আনিব নালাগে। হয়, যিহেতু তেওঁলোকক কোৱা হৈছে ভাওনাখন কৰা তোমালোকে কিবা এটা পাবা, ঘৰৰ পৰা কৈছে, বা আৰু সেইটো লাহে লাহে নিচালৈ পৰিৱৰ্তন হয়গে, পইচা এটা পাম, কিবা এটা কৰিম, সেনেকুৱা ধৰণৰ এটা হয়গে। গতিকে এইটো ক্ষেত্ৰত কিন্তু অকমান চাব লাগিব, নহয় জানো? আমি দুইটাতে আগবাঢ়ি যাব লাগিব, শিক্ষা ক্ষেত্ৰখনতো আগবাঢ়িব লাগিব, সাংস্কৃতিক ক্ষেত্ৰখনতো আগবাঢ়িব লাগিব। আপুনি আজি ক'ৰবাত এটা পাৰফৰ্ম কৰিবলৈ গৈছে বা ভাওনাখন কৰিবলৈ গৈছে, তাত পেচা ল'বই লাগিব, তাত আমি এটা খৰচ ল'বই লাগিব। যিহেতু ঘৰৰ পৰা কিবা এখন লৈ যাব বা আমি যাবলৈ হ'লে কিবা এখনত যাব লাগিব। সেই ক্ষেত্ৰখনত কিন্তু শিশুখিনিক ধৰক, শিশুক লৈ ভাওনা প্ৰতিযোগিতা অলপ কমাই দিলে ভাল হ'ব যেন মই অনুভৱ কৰোঁ। আৰু ধৰক এতিয়া আমাৰ প্ৰাপ্তবয়স্ক যিখিনি ভাওনা প্ৰতিযোগিতা হয়, তাৰো কিছুমান বেয়া দিশ আছে ক'বলৈ গ'লে, ভাল দিশো আছে যথেষ্টখিনি। বেয়া দিশখিনি এটাই কাৰণ, মানে সমালোচনা। ভাওনাৰ প্ৰতিযোগিতাই মানুহক অত্যাধিক, মানে আজিকালি ছ'চিয়েল মিডিয়াৰ কথা জানে, অকল ভাওনাক লৈ আপুনি যেতিয়া খুলিব ফেচবুক বা ইনষ্টাগ্ৰাম, এনেকুৱা হোৱাটছএপ, ৰাতিপুৱাই দেখিব যে ভাওনাক লৈ বিতৰ্ক এতিয়া চলি আছে। সেইখিনিয়ে আন জনসাধাৰণৰ মাজত বা আমাৰ এই দৰ্শকসকলৰ মাজত বেয়া প্ৰভাৱ পেলাইছে, যে ভাওনা সংস্কৃতিটো এনেকুৱাই নে, এনেকুৱাও হয়নে ভাওনাৰ লগত, এনেকুৱাখিনিয়ে যথেষ্ট প্ৰভাৱ পেলাইছে বুলি ভাবোঁ। বেয়া দিশ সেইটো মই বিচাৰি পাইছোঁ। আৰু প্ৰতিযোগিতা মানে কি হ'ল, আনজনে আনজনক মানে এনেকুৱা শত্ৰু হিচাপত ভাবিব লৈছে। মানে প্ৰতিদ্বন্দিতা, এই দুটাৰ মাজত প্ৰতিযোগিতা মানে প্ৰতিদ্বন্দ্বী হ'বই লাগিব। প্ৰতিযোগিতা মানে প্ৰতিদ্বন্দ্বী। মই আজি ক'ৰবাত প্ৰতিযোগিতা কৰিছোঁ, ভাওনাৰ ক্ষেত্ৰত বাদ দিছোঁ, মই আজি ডান্সতে হওক বা আৰ্টতে হওক, তুমিও কৰিছা ময়ো কৰিছোঁ, তাত অলপ মই নিজক ভাল কৰিবলৈ চাবই লাগিব। সেই বুলি মই তোমাক কেনেকৈ তললৈ পেলাওঁ সেইটো ভাবিলে নহ'ব। আচলতে প্ৰতিযোগিতাত প্ৰতিদ্বন্দিতা কৰিব লাগিব। প্ৰতিদ্বন্দিতা আমি তেওঁৰ যিখিনি কলাত্মক দিশ সেইখিনিক প্ৰতিদ্বন্দিতা কৰিব লাগিব, কিন্তু ব্যক্তিজনক আমি প্ৰতিদ্বন্দিতা কৰাটো ভুল। এতিয়া বৰ্তমান সময়ত কি কৰা হৈছে, ব্যক্তিজনক প্ৰতিদ্বন্দ্বী হিচাপে লোৱা হৈছে। বৰ্তমান সময়ত সেইটো বেয়া হৈছে বুলি ভাবোঁ। কিন্তু আৰু ছ'চিয়েল মিডিয়াই যথেষ্টখিনি বেয়া কৰিছে, মানে ভাওনাৰ ক্ষেত্ৰখনত। ধৰা এতিয়া মানসিকভাৱে বহুখিনি ভাগি পৰিছে, মানে হয় এনেকুৱা কিছুমানে পুৰস্কৃত হৈ থাকে, কিছুমানে পুৰস্কৃত নাপায়। সেই পুৰস্কৃতখিনি মই কেনেকৈ পাওঁ বা তেওঁ কেনেকৈ পায় সেইটো মানুহে নাচায়। তেওঁৱে পাই থাকে যে কিয়,
তেওঁ নোপোৱাটো কেনেকৈ কৰিম, মানুহে যিজনে নাপায় একাংশই ভাবে মানে তেওঁক নোপোৱাটো কেনেকৈ কৰোঁ, তেওঁ সফলটো আমি বিফল কেনেকৈ কৰোঁ সেইটো চাই। কিন্তু এটা কথা চিন্তা কৰিব লাগে যে আমি কেনেকৈ সফল হওঁ, আমি আগতকৈ কেনেকৈ ভাল হওঁ। নিজৰ লগত প্ৰতিযোগিতা যেতিয়া কৰিব মানুহ তেতিয়াই নিশ্চয় সফল হ'ব বুলি মই ভাবোঁ। তুমি এনেকুৱা সন্মুখীন হৈছা নে কেতিয়াবা মন্তব্যত যে ময়ূখে একেৰাহে পুৰস্কাৰ পাই আছে, তোকনো কিমান দিম আৰু এবাৰ তোক নিদিওঁ বেলেগক দিওঁ, এনেকুৱা সন্মুখীন হৈছা নেকি? মই আচলতে কথা ক'লে উদাহৰণলৈ গুচি যায়। কেইখনমান ভাওনা প্ৰতিযোগিতা আছে, মই নামকেইটা নকওঁ বাৰু। স্থানটো কৰিছোঁ নিতাই পুখুৰী ডিমৌ 2022 চনত। তোমাৰ যিখন তুমি নাট্যৰূপ দিছিলা শ্ৰীৰামৰ বৈকুণ্ঠ যাত্ৰা, নবাৰুণ সাংস্কৃতিক গোষ্ঠীৰ লগত আমি যিখন প্ৰতিযোগিতা কৰিছিলোঁ, তাত প্ৰতিযোগিতা শেষ হ'ল। মই ৰিজাল্ট দিয়ালৈকে মই যে মোৰ আমুকটো ভুল হৈ থাকে মই এনেকৈ আলোচনা কৰোঁ নিজৰ মাজতে, ধৰক আৰু কোনোবাই থাকে লগৰবোৰে শুনি আমুকটো ভুল হৈছে মই এনেখিনি কথা নাই যে মই শুদ্ধ বুলি প্ৰতিপন্ন কৰিবলৈ যাম। মানে কি হ'ল, মোৰ ভুলটো এইটো আছিলে, শ্ৰীৰামচন্দ্ৰটো মই শ্ৰীৰাম কৈ পালোঁ, চন্দ্ৰটো নাথাকিলে, মানে চন্দ্ৰটো নকলোঁ। তেনেকুৱাটো ভুলটো মই মানে লগৰ কেইজনৰ লগতো আলোচনা কৰিলোঁ, কিন্তু মই যে গম নাপাওঁ সেইখিনিয়ে পিছত অলপ বেয়া ৰূপ ল'ব। মোৰ ৰিজাল্ট দিয়াৰ পাছদিনা হয়তো মোক এজন বিচাৰকে তাতে বিচাৰ কৰা এজনে মোলৈ ফোন কৰিছে ৰাতি প্ৰায় 11:30 বজাত। মই তোমাক বেয়া পাইছোঁ। মই বোলো কাৰণটো কওকচোন। তুমি তোমাৰ ভুলখিনি আনৰ আগত কিয় প্ৰকাশ কৰা, তুমি যি কৰিছা তাতে সীমাবদ্ধ থাকিব লাগে, বা ভুল কৰিছা যদি নিজক শুধৰাই ল'বা। মোক তেওঁ কিন্তু কথাখিনি একদম ভালভাৱে কৈছে, মই মানি লৈছোঁ ঠিকেই হয়। ময়ো ভবা নাছিলোঁ সেইখিনিয়ে পিছত বেয়া এটা প্ৰভাৱ পেলাব। মই নিজৰ মাজতেহে আচলতে আলোচনা কৰিছিলোঁ। তেওঁক এনেভাৱে কৈছে, মোক কৈ দিছে কথাখিনি, ময়ূখ লৈ এতিয়া ব্ৰেণ্ড হৈ গ'ল, তাক আপোনালোকে বেন কৰি দিয়ক। ব্ৰেণ্ডক বেন কৰক, ব্ৰেণ্ডটো বেন কৰি দিয়ক। তাই মোক যিখিনি কথা কৈছে মই কৈ দিছোঁ। তাৰ পৰা তেওঁকো মানে বেলেগ এজনহে কৈছে দেই, হয়তো আমাৰ সমনীয়াই হ'ব বা আমাৰ লগৰে হ'ব। তাৰ পৰা নতুনখিনিক উলিয়াওক, নতুন যিটো নতুনকৈ উঠিছে তেওঁলোকক অলপ স্থান দিয়ক মানে। তাৰ পৰা আকৌ এজনে কৈছে, ময়ূখে ভুল কৰি কেনেকৈ পালে, মোৰ এজন ষ্টুডেণ্ট গৈছিলে নহয়, তেওঁ আপুনি চাইছিলে নাই, এনেকুৱা কিছুমান কথা আহি পৰে। মানে মোৰ কথাখিনি কওঁতে মই মানে মানুহক ইনডাইৰেক্টলি কিছুমান কথা কৈ বেয়া পাওঁ। মই মানে কেতিয়াবা যদি ভুল হয় মোক কওক, বা ময়ো কৈ দিওঁ। কাৰোবাৰ ভুল হ'লে মই তোমালোকৰ লগতে হওক ভাওনা প্ৰতিযোগিতা আহি তোমালোকৰ কিবা কিবি খুটি নাটিবিলাক ময়ো দেখাই দিওঁ যিখিনি মোৰ চকুত পৰে। তেনেকৈ মই মানে যেতিয়া ষ্টেটাছত পাওঁ, আজিকালি ভাওনা প্ৰতিযোগিতা লুডু খেল, এনেকুৱা কিছুমান মই মানে 2022 চনৰ কথা কৈ আছোঁ, তেনেকুৱা হৈছিলে। তাৰপিছত দুজন ব্যক্তিয়ে ভাওনাৰ লগত দালালি কৰিবলৈ লৈছে, কেনেকৈ পুৰস্কাৰ পাই আমি নেজানো বুলি ভাবিছে। এনেকুৱা কিছুমান ষ্টেটাছ, ধৰক মানসিকভাৱে কিছুমানক কৰিব, কিন্তু আঘাত কৰিব। মোক প্ৰথম অৱস্থাত কৰিছিলে, কিন্তু মই বৰ্তমান সেইখিনি কথা একাষৰে কৰি লৈছোঁ, যিহেতু বিতৰ্ক সমালোচনা এইখিনি থাকিবই। তেনেকুৱা কথা আৰু চলিয়ে থাকিব বুলি ভাবিছোঁ মই চাগে। আহিছোঁ এটা কথালৈ, তুমি যিহেতু কথা কৈছা স্পষ্টভাৱে তুমি কথা কৈ ভাল পোৱা, তুমি স্পষ্টভাৱে কথা কোৱাৰ বাবে তোমাক বহুতে ভাল পায় আৰু বহুতে বেয়া পায়, তুমি জানানে সেই কথা? হয়, নিশ্চয়। মই এটা কথা কওঁ, অহংকাৰী শব্দটো মই শুনিবলৈ পাইছোঁ, মানে একদম স্পষ্টকে। মই এই কথাটো আছিলে, স্বাভিমান আৰু অহংকাৰ এই দুটা বেলেগ শব্দ, নিশ্চয়। কিন্তু বহুতৰ মুখত তুমি যিহেতু ক'লা অহংকাৰী বুলি, ময়ূখ অহংকাৰী, তুমি এই ময়ূখ অহংকাৰী, ময়ূখ এজন অহংকাৰী ল'ৰা, এই কথাটো তুমি কেনেদৰে প্ৰত্যক্ষ কৰিবা? মই মানি লওঁ, হয় মই অহংকাৰী, কিন্তু তেওঁলোকৰ দৃষ্টিভংগীৰ মতে, তেওঁলোকৰ মতে তেনেকুৱাই। মই তাত একো দোষাৰোপ বা আক্ষেপ কৰিবলগীয়া মোৰ একো নাই। সকলোৰে দৃষ্টিভংগী যিহেতু বেলেগ, মই নিজৰ মতত মই স্বাভিমানী, মই নিজে জানো মই কি কৰি আছোঁ বা কি কৰি ভাল পাওঁ। অহংকাৰী বুলি শব্দটো মই নিজৰ মুখে মই নিজৰ কাৰণে শুনা নাই, বা আনৰ মুখে শুনিছোঁ তোমাক আমুক কৈছে তামুক কৈছে। এদিন যোৰহাটৰ মানুহ এজনেই মোক ক'লে, তোমাক এনেকৈ আমুকে কৈছে তামুক কৈছে। মই বোলো হয়, ভাবিব পাৰে তেওঁলোকে, তেওঁলোকৰ ক্ষেত্ৰত যিহেতু মই কিছুমান কথা বেয়া পাওঁ। মানে ধৰক এতিয়া মানুহে সুযোগ যি লয়, আজি মই ইয়াৰ পৰা এখন ভাওনা কৰিবলৈ গ'লোঁ, ভাওনা ক্ষেত্ৰখনৰ কথাই কৈ আছোঁ, যিহেতু ভাওনাখন কৰিবলৈ গ'লোঁ, 2-এখন ভাওনা মই নিজৰ বুলি যেতিয়া ঘনিষ্ঠ হওঁ মানুহজনৰ লগত, 2-এখন ভাওনা মই নিজে কৰি দিলোঁ তেওঁলোকৰ খাতিৰতে, বা
অহা যোৱা মই একো নাই কিন্তু যেতিয়া ৩ নম্বৰ বাৰত সেই সুযোগটো তেওঁ দুনাই ল'ব বিচাৰে তুমি মই আমুকত মিলাই দিম তুমি আমুক কৰিবা তামুক কৰিবা এনেকৈ কিছুমান কথা কয় তেতিয়া মই ৩ নম্বৰ বাৰত মই আৰু ৰৈ নাথাকোঁ মানে কৈ দিওঁ মুখৰ আগত মোৰ অকণমান অসুবিধা হয় নহয় তোমালোকৰ একো নাই তোমালোক ইয়াৰ পৰা আহিছা তোমালোক এতিয়া একো কৰি থকা নেমেলা খায় যিহেতু মই ধৰক পৰিয়ালেও কিছুমান সমস্যাৰ সন্মুখীন থাকে সেইখিনিও মই অলপ কৰিবলৈ চেষ্টা কৰোঁ সমাধান কৰিবলৈ তাৰপিছত নিজৰ পঢ়াটো আছেই সেয়ে মই কৈ দিওঁ যে মোৰ আমুকটো আগৰ সৈতে মিলাই মোক দি দিয়া সেই ক্ষেত্ৰখনৰ পৰা যদি কৈছে অহংকাৰী বুলি মোৰ তাত আপত্তি নাই কওক মানে তোমাক বহুতে কৈছে বহুতে অহংকাৰী বুলি কয় কিন্তু তুমি কৈছা তেওঁলোকৰ দৃষ্টিভংগীয়ে কয় কিছুমান এনেকুৱা ব্যক্তিও থাকিব পাৰে যিসকলে তোমাৰ সঁচাকৈ শুভাকাংক্ষী তোমাৰ যদি ক'ৰবাত অহংকাৰ তেওঁলোকে দেখে তেতিয়া যদি তোমাক কয় তুমি অহংকাৰী হৈছা তুমি তেতিয়া নিশ্চয় মই তেতিয়া ভাবি চাম মোক বাধ্য কৰিব ভাবি চাবলৈ আজিলৈকে ভাবি চাইছানে নিশ্চয় মই ভাবোঁ যে অহংকাৰী পতন মই এইটো ভাবি চাওঁ যে মই যদি অহংকাৰ কৰিছোঁ তাতো পতন হ'ব লাগিছিল সফলটো মই পুৰস্কাৰৰ কাৰণে সফল হৈছোঁ বুলি ভবাই নাই প্ৰথম কথা মই এই ক্ষেত্ৰখনত জড়িত হৈ যথেষ্ট সফল হৈছোঁ মানে মই পঢ়াৰ পৰা আদি কৰি যিখিনি বজাই ৰাখিব পাৰিছোঁ বা যিখিনি ঘৰুৱা সমস্যা সকলোৰে সমাধান মই নিজে কৰিছোঁ মই নিজৰ ক্ষেত্ৰখনত পাইছোঁ আৰু স্পষ্টবাদিতা যিটো মই নিজস্বতা বজাই ৰাখি কাম কৰোঁ আনৰ লগত মই ধৰক এনেকৈ চুকত কাৰোবাৰ সমালোচনা কৰিছে মই সিহঁতৰ পৰা ফালৰি কাটি গুচি আহিলোঁ সেই মানুহটোৱে কৰিলে ই চবৰ লগত মিলি থাকিব নোৱাৰে বা আজিকালিতো এইটো চলেই ভাওনা শেষত গম পায় সকলোৱে মাদক দ্ৰব্য প্ৰায়খিনি আজিকালি ভাল ভাল এক্টৰ বুলিয়ে ক'ব লাগিব নিজকে এক্টৰ বুলি পৰিচয় যিহেতু দিয়ে এক্টৰসকলৰ মাজত মাদক দ্ৰব্য সেৱনটো থাকেই সেইখিনি যিহেতু মই বেয়া পাওঁ সেইখিনিৰ পৰা মই ফালৰি কাটি গুচি আহোঁ আঁতৰি আহোঁ ই নিজকে বৰ ভাল বুলি ভাবিছে এনেকুৱা কিছুমান কথাই মানে ভাবোঁ সেইখিনি তেওঁলোকে নিশ্চয় ভাবিব পাৰে মোৰ অহংকাৰী বুলি আৰু যিহেতু কিছুমানে মোক স্পষ্টকৈ কয় তুমি এনেকুৱা হৈছা নি বাৰু যোৰহাটৰ এজন ভাল মানুহে মোক কৈছিলে তুমি এনেকুৱা হৈছা নি বাৰু এনেকুৱা মুখত শুনিছোঁ মই তেতিয়া নিজকে প্ৰশ্ন কৰিছোঁ মই ভাবিছোঁ কোনখিনিত হ'লো বাৰু আপুনি অকণ মনত পেলাই দিয়কচোন মই তেওঁক কৈছোঁ তোমাৰ ক্ষেত্ৰত পাইছা নি বাৰু বেলেগে কোৱাটো বাৰু নালাগে তোমাৰ ক্ষেত্ৰত পাইছা নি মই বোলে নাই পোৱা মই ধেমালি কৰিছোঁ কি কাৰণে ক'লা বোলো ক'বা নেকি তেওঁ কাৰণটো নক'লে মই ভাবি থাকিলোঁ বহুত দেৰি কিন্তু মই বিচাৰি নাপালোঁ যাতে মই অহংকাৰী হ'ব লাগিছিল ইমান অহংকাৰৰ আৰু স্বাভিমানৰ যিটো পাৰ্থক্য আছে তাক মই বজাই ৰাখিবলৈ চেষ্টা কৰিছোঁ স্বাভিমানখিনি ধৰক তোমাৰ যিখিনি আছে সেইখিনি তুমি দলিয়াই পেলাই তুমি যদি বেয়াখিনিতো তুমি সমানে বহি লোৱাগৈ বেয়াখিনিতো তুমি কথা পাতিবলৈ আৰম্ভ কৰা আনৰ সমালোচনা হৈ আছে তুমি যদি তাত বহি পেলাই সমালোচনা কৰা তাতকৈ মই অহংকাৰী নামটো পালে মোৰ কোনো আক্ষেপ নাই বাৰু এইখিনি কথা আমি ইমানতে সামৰিছোঁ এতিয়া আহিছোঁ তুমি যিহেতু সত্ৰীয়া নৃত্যৰ লগত জড়িত এজন শিল্পী গতিকে আমি সত্ৰীয়া নৃত্যৰ বিষয়ে আহিছোঁ বা সূত্ৰধাৰী নৃত্যৰ বিষয়ে আহিছোঁ অকণমান কোৱাচোন সূত্ৰধাৰী নৃত্যৰ বিষয়ে কাৰণ তুমি যদিও বয়সত ইমান বেছি ডাঙৰ নহয় তথাপিতো তোমাৰ প্ৰতিভাক তোমাৰ যিখিনি স্বীকৃতি সেইখিনিক আমাৰ দৰ্শকে বা আমাৰ উঠি অহা প্ৰজন্মই স্বীকাৰ কৰে তোমাক অনুসৰণো কৰে বহুতে গতিকে তুমি সেইসকলক উদ্দেশ্যি সূত্ৰধাৰী নৃত্য কেনেধৰণে হ'ব লাগে কি হ'ব লাগে এই বিষয়ে অলপ কোৱাচোন আচলতে নানা ঋষি নানামত বুলি কথা এষাৰ আছে আমাক গুৰুসকলে যেনেকৈ শিকাইছে আমি তেনেকৈ কৰি যাবলৈ চেষ্টা কৰোঁ এনেকুৱা হয় কিছুমান প্ৰতিযোগিতাত কোনোবা বিচৰকে তেওঁলোকৰ নিজৰ মতে কয় আকৌ আনখন প্ৰতিযোগিতাত বেলেগকৈ কয় আমুকে এনেকৈ কৰিব লাগে আৰু সকলোৱে বিচাৰ কৰা হয়তো বিচাৰ কৰাৰ সেইখিনি বেলেগ হ'ব পাৰে নিয়মখিনি কিছুমানে নৃত্যটো কেনেকুৱা হৈছে চাই কিছুমানে মুখৰ অভিনয় কেনেকুৱা হৈছে কিছুমানে তেওঁলোকৰ আৰম্ভণি কেনেকুৱা হৈছে তেনেকুৱাখিনি সকলোৱে চায় মই আপোনালোকৰ চেনেলটো হয়তো চাই থাকোঁ তেওঁৰ মোৰ আগৰ বিজ্ঞ কেইজনমানৰ ভিডিঅ' চাইছোঁ তেওঁলোকে সূত্ৰধাৰৰ বিষয়ে কৈছে বহুখিনি আৰু যিখিনি কৈছে মই পক্ষপাতি মই শিকাখিনি ময়ো শিকিছোঁ সেইখিনি আজিকালি সূত্ৰধাৰৰ কথা ক'বলৈ গ'লে নিজক বিক্ৰী কৰা সূত্ৰধাৰ বুলি ক'ব লাগিব আচলতে ভাওনাৰ কাৰণে ওলোৱা সূত্ৰধাৰ আমি কেতিয়াবা আলোচনা হয় দেই সুধোঁ আৰু তোমাৰ গুৰু কোন মন যায় এটা জানিবলৈ ন তোমাৰ গুৰু কোন মোৰ গুৰু নাই মই ইউটিউব চাইহে শিকা বা ভিডিঅ' চাই শিকা বা এনেকুৱা কিছুমান পাইছোঁ মই তোমাক চাই শিকা দেই তোমাক চাই মই তোমাৰ ভিডিঅ'খিনি চাওঁ
তোমাক চাই শিকো মই এনেকুৱাও পাইছো কমেণ্টত কিছুমান থাকে দাদা তোমাৰ নাচখিনি ভাল লাগে মই তোমাক চাই শিকি থাকো তেতিয়া মই কওঁ যে তুমি চাই শিকাতকৈ মানে দেখি শিকাতকৈ লিখি শিকাৰ পাৰ্থক্য আছে ন চাই শিকাতকৈ ওচৰত আহি পেলাই বস্তুটো কেনেকৈ হয় সেইখিনি বস্তুখিনি পাৰম্পৰিক বস্তুখিনি জানিব ল'ব লাগিব ইয়াৰে হস্ত্ৰবোৰ জানি ল'ব লাগিব প্ৰথম নাচ শিকাৰ আগত মাটি আখৰাখিনি শিকি ল'ব লাগিব ক'ত কিটো হৈছে কোনোবাই হয়তো ভুলো কৰিব পাৰে আমিয়ে যথেষ্টখিনি ভুল কৰি থাকো আজি নিজৰ ক্ষেত্ৰতে কওঁ আমি এখন কাঞ্চি মাৰি লওঁ কঁকালত যিটো আমাৰ সূত্ৰধাৰ সাজ পোছাকৰ ক্ষেত্ৰত নাই আমি নিজকে অকণমান মানে ভাল দেখিবলৈ বুলি ক'ব লাগিব কাঞ্চিখন মাৰি লওঁ কিন্তু প্ৰতিযোগিতাত মই কোনোদিন মাৰি পোৱা নাই মই প্ৰদৰ্শনী হ'লে অলপ মাৰি লওঁ কিছুমান বিচাৰক এনেকুৱা আছে সেই কাঞ্চিখন মাৰিলেও পুৰস্কৃত হয় বহুজন তেওঁলোকৰ কেনেকুৱা বিচাৰ কৰিছে সেইটো ক'বলৈ যোৱা নাই ভাল কৰিছে বেয়া কৰিছে কিন্তু সেইটো যে ভুল মানে আমাক গুৰুসকলে শিকোৱা নাই যে কাঞ্চি মাৰিব লাগে সূত্ৰধাৰত আমি পাইছো যে কঁকালৰ তলত লহঙা বা ঘূৰি সম্পূৰ্ণ শুদ্ধ বগা তাৰপিছত তাৰ ওপৰত এখন টঙালি বগা টঙালি তাৰপিছত এখন গা টঙালি বুলি পাইছিলো আগতে আমি যেতিয়া প্ৰথম শিকিছিলো সূত্ৰধাৰ জৰাবাৰী সত্ৰ তেতিয়া আমাৰ গুৰুসকলে কৈছিলে সেইখন সূত্ৰধাৰৰ চাদৰখন বুলি চাদৰ নকয় গা টঙালি বুলি কয় আমাৰ ওচৰৰে জৰাবাৰী সত্ৰৰ জৰাবাৰী প্ৰদীপ হাজৰিকা যিটো মহাশিল্প তেওঁ ক'ব কথাখিনি তেওঁ আহাৰ্যৰ ওপৰত যথেষ্টখিনি জ্ঞান আছে আমি সকলোৱে তেওঁ পৰিচিত তেওঁ কৈছিলে এইখিনি কথা যে সূত্ৰধাৰ এখন গা টঙালি বুলি কয় আৰু এখন হয় কঁকালত যিখন বগা টঙালি সেইখিনি নকৰি সাজ পোছাক আমি ইউটিউবত যেনেকৈ দেখিলো তেনেকৈ ইউটিউব চাই শিকিলে তেনেকৈ পিন্ধিব বা মুদ্ৰা যদি আমি বেলেগ এটা দিছো সেইটো ভুল মুদ্ৰা তেওঁলোকে তেনেকৈ আহৰণ কৰিব এইখিনি মই কৈছো তেওঁলোকে ভাওনাৰ কাৰণে শিকিব নালাগে নৃত্যটো আচলতে ভাওনাৰ কাৰণে নহয় আমি সত্ৰীয়া নৃত্য সূত্ৰধাৰ যিটো সত্ৰীয়া নৃত্যৰ এটা অংশ তাণ্ডৱ ধৰ্মী যিটো নৃত্য সূত্ৰধাৰ তেওঁলোকে ইউটিউব চাই শিকাতকৈ এজন গুৰু বানি লওক বা গুৰু বাছি লওক তেওঁলোকৰ নিজ ইচ্ছা অনুসৰি তেওঁলোকে শিকিলে যথেষ্ট উপকৃত হ'ব এই বিষয়ত আৰু যিটো আমি ৰাম দিওঁ যিটো আমি হাৰেং ৰাগ গাওঁ প্ৰথমতে এই প্ৰথমে ৰাগেন জ্ঞাতং হাৰেং বা সাৰেংগ এই ৰাগটোত কিছুমানে দেখায় ৰাম মানে এনেকে ৰাম দেখায় ৰাম ভাবে যে তেওঁ ভগৱানক কৈছে ৰাম আচলতে সেই ৰামক কোৱা নাই এইটো ৰাম মানে জাষ্ট এটা ৰাগটো আমি ৰাম কওঁ সেইটোকে মানে শিকি ল'লে বস্তুখিনি অলপ আমাৰ সুবিধা হয় নতুনখিনিৰ বাবে যথেষ্ট উপকৃত হ'ব এইখিনি শিকি ল'লে ব্যাকৰণিকভাৱে যাব লাগে হয় যিহেতু আমাৰ সত্ৰীয়া নৃত্যৰ ব্যাকৰণ মাটি আখৰা প্ৰথম শিকি ল'ব লাগিব হস্তখিনি ক'ত কি প্ৰয়োগ হৈ যায় আমি যদি ৰাম দেখাবলৈ তাৰ ৰস থাকিব ৰাম দেখাবলৈ হ'লে আমি ৰুদ্ৰ ৰস দেখাব নোৱাৰো কিছুমানৰ তেনেকুৱা শান্ত ৰস হৈ পৰে এনেকে কোনোবা এজন মুনিৰ কথা ক'ম এতিয়া বিশ্বামিত্ৰকে ক'বলৈ গ'লে তেওঁ ধৰক অকণমান খঙাল তেওঁক দেখাবলৈ হ'লে আমি কেনেকৈ দেখাম তেওঁক যদি আমি একেদৰে দেখাওঁ দেৱঋষিক দেখালেও যদি আমি একেদৰে দেখাওঁ তেতিয়া কেনে নহ'ব নহ'ব আকৌ স্ত্ৰীৰ কথা ক'বলৈ গ'লে তেতিয়া আমি কিছুমান ৰাক্ষসীত যেনেকৈ ওলায় সুপৰ্ণখা তাৰকা ৰাক্ষসী এনেকুৱা ৰাক্ষসীবিলাক হস্ত বেলেগ আছে আমি উৰ্মিলা কথাই ক'ম বা সীতাৰ কথা ক'ম লক্ষ্মীৰ কথা ক'ম তেওঁলোকৰো হস্ত বেলেগ আছে কিন্তু যদি আমি লক্ষ্মী হস্ত দেখাওঁতে আমি যদি এনেকৈ দেখাওঁ তেতিয়া হয়তো ভুল হ'ব সেইখিনি ব্যাকৰণিক যিখিনি কথা আছে সেইখিনি কথা এতিয়া নাপালোঁ কিন্তু গুৰুসকলে যি শিকাই দিয়ে যিহেতু কোনখিনি কি কৰিব লাগে কিয় কৰিব লাগে সেইকাৰণে এজন গুৰু মানি লোৱাটো উচিত বুলি ভাবোঁ হয় খুব সুন্দৰ কথা কৈছে যদি সম্ভৱ হয় আমি এই সুযোগটো হেৰুৱাব নিবিচাৰিম আমাৰ বহুত দৰ্শকে আমাৰ এই অনুষ্ঠানটো চাই তুমি হস্তখিনিৰ বিষয়ে যদি অকণমান হস্ত দেখাই দিয়া কোনটো কেইটামান যিকেইটা তোমাৰ গোটেইখিনি মনত ৰখাটো সম্ভৱো নহয় যিকেইটা তুমি পাৰা হস্ত যদি অকণমান দেখাই দিয়া হস্তৰ আচলতে প্ৰকাৰ বিভিন্ন আছে আমি অসংযুক্ত হস্ত সংযুক্ত হস্ত নৃত্য হস্ত এনেকৈ পাইছোঁ অসংযুক্ত হস্ত মানে হৈছে আমি এখন হাতেৰে যিখিনি কৰোঁ ধৰক আমি পতা হস্তেৰে কিছুমান বস্তু দেখা পাৰিম আমি জগতখন দেখাবলৈ হ'লে দুখন হাত ইউজ হ'ব সেইবুলি আমি তাক সংযুক্ত হস্ত নাম দিব নোৱাৰোঁ ধৰক পতা হস্ত আমি এখন হাতেৰে কৰিলে জগতখন দেখাবলৈ অশোভনীয় হয় আমি দুখন হাতেৰে কৰিলে অকল শোভনীয় হ'ব বা গৃহ দেখাবলৈ হ'লে আমি এখন হাতেৰে দেখাব নোৱাৰোঁ দুখনৰ প্ৰয়োজন হ'ব তাক তেতিয়া আমি সংযুক্ত হস্ত নামাকৰণ কৰিব নোৱাৰিম এখন অসংযুক্ত হস্ত থাকিব তাৰ পতাক জয়জ হস্তৰ আমি পতাক হস্ত আনিছোঁ এনেকৈ কিছুমান হস্ত যেনেকৈ অলপদ্ম বা ফুল তুলিবলৈ হ'লে দুখন হস্ত প্ৰয়োগ হৈছে এখন অনংশ বা শংখমুখ গছজোপা দেখাবলৈ হ'লে ত্ৰিপতাক আমি ধুনীয়াকৈ দেখাইছোঁ দুখন হস্তৰ প্ৰয়োজন কিছুমানত
সংযুক্ত হস্ত যেনেকৈ প্ৰণাম, তাৰ পৰা আমি প্ৰেমাস্পদম দেখাবলৈ হ'লে নিষদ হস্ত দেখাব পাৰিম, কাৰোবাক দান দিয়া আমি অঞ্জলি দেখাব পাৰিম, হস্তি দেখাবলৈ আমি গজদণ্ডও দেখাব পাৰিম, আমি গজগতি বুলি লেখালে এখন সিংহ মুখত এনেকৈ লগাই দিম গজগতি। তেনেকুৱা বিভিন্ন প্ৰকাৰ আছে, বা ছটা নৃত্য হস্তত ছটা, মুজোৰা এনেকুৱা অলপ হস্ত আছে। সেইখিনি শিকি নল'লে কিন্তু নাচিবলৈ অলপ অসুবিধা হয় আৰু দেখিবলৈও অশোভনীয় হয়। যিহেতু আমাৰ সত্ৰীয়া নৃত্যৰ ব্যাকৰণেই হৈছে মাটি আখৰা। আমি ভাষা এটা শিকিবলৈ গ'লেতো আমি অ আ বা ABCD সেইখিনি ক খ গ নিশিকাকৈ আমি ডাইৰেক্ট ভাষা এটা শিকিব নোৱাৰোঁ, বাক্যটা আমি বাক্য লিখিব নোৱাৰোঁ। কিন্তু আমি তেনেকৈ সত্ৰীয়া নৃত্য বা নৃত্য শিকাৰ আগত আমি মাটি আখৰাখিনি জানিবই লাগিব বা শিকিবই লাগিব। আমি যদি কৈ দিওঁ সূত্ৰধাৰী নাচৰ তুমি ছটাটো মাৰি দেখুৱাচোন, তেওঁ যদি ছটা কোনটোক কয় সেইটো নাজানে, তেতিয়াতো অলপ অসুবিধাৰ সৃষ্টি হ'ব। সেইখিনি ৬৪খন মাটি আখৰা যিহেতু আছে, সত্ৰীয়া নৃত্যৰ ৬৪খন মাটি আখৰাৰ ভিতৰত নৃত্যত ব্যৱহৃতও বেলেগ আছে, অব্যৱহৃতও বেলেগ আছে। নৃত্যত ব্যৱহৃতখিনি নৃত্যৰ কাৰণে বহুত প্ৰয়োজন। অব্যৱহৃতখিনি কিন্তু নৃত্যতকৈও নিজৰ শৰীৰটোৰ কাৰণে আৱশ্যক, নিজক মানে সবল কৰি ৰাখে। ধৰক গাটো যিহেতু জঠৰ হৈ থাকে প্ৰথম অৱস্থাত, এজন নৃত্যকাৰৰ গাটো আমি জঠৰতাখিনি দূৰ কৰিবলৈ এজন গুৰুৱে তেওঁক প্ৰশিক্ষণ দিয়ে। খচকা মাটি আখৰাই তেওঁ আৰম্ভণি ঘটে। তেওঁ গোটেই গাটো গুৰুজনে গচকি বা গৰকি তেওঁ ধুনীয়াকৈ গাটো মানে নৃত্যৰ কাৰণে উপযোগী কৰি তোলে। তাৰপিছত উৰা, আমাৰ সত্ৰীয়া নৃত্যৰ স্থিতি হৈছে উৰা। সেই উৰাৰ জোখ-মাখ জানিব লাগিব। উৰাৰ জোখ-মাখ নজনাকৈ যদি আমি কোনোবাই নাচিছে কাৰণে বহিব লাগে কাৰণে বহি দিলে নহ'ব। হস্ত ক'ত দিছে, পুৰুষ উৰা কোনটোক কয়, প্ৰকৃতি উৰা কোনটোক কয়। আমি সূত্ৰধাৰী যিখন নাচিছোঁ সেইখন পুৰুষৰ নাচ নে প্ৰকৃতিৰ নাচ, সেইখিনিও জানিব লাগিব। কিছুমানক এনেকুৱাও দেখোঁ যিটো আমি ভাঙনি, তাত আমি প্ৰকৃতিবাগ মৰাও মানে দৃষ্টি পৰিছে। বহুতে হয়তো সেইখিনি নিশিকাৰ ফলতে হৈছে, শিকি নোলোৱাৰ ফলত। এইখিনিয়ে কথা। আৰু আমাৰ নৱৰসৰো তোমাৰ সত্ৰীয়া নৃত্যত খুব সুন্দৰকৈ মুখৰ এক্সপ্ৰেছনৰ দ্বাৰা দেখুওৱা হয়। মই বিভিন্ন ফটোত তোমাৰ দেখিছোঁ, খুব সুন্দৰকৈ তোমাৰ চকুত মুখত এইটো পৰিস্ফুট হৈছে। অকণমান যদি কেমেৰাটো ক্ল'জ আপত তুমি যদি দেখুওৱা গোটেই ৰসকেইটা ভাগ ভাগকৈ অকণমান আভাস এটা আমাৰ দৰ্শকসকল উপকৃত হ'ব। আমাৰ শংকৰদেৱ গুৰুজনাই সৃষ্টি কৰা এটা ৰস হৈছে ভক্তি ৰস। কিন্তু আমাৰ ভৰতমুনি নাট্যশাস্ত্ৰৰ মতে নৱবিধ ক্ষমা কৰিব ৮বিধ ৰস পাইছিলোঁ। তাৰ পিছৰ পৰ্যায়ত শান্ত ৰস সৃষ্টি হ'ল, ভক্তি ৰস সৃষ্টি হ'ল। আমাৰ শৃংগাৰ ৰস যিটো আমি মিলনাত্মক বুজোঁ, আলিংগন যিটো কৰিলে আমি মিলনাত্মক হয়। কৰুণ মানে ধৰক আমি কান্দিব নালাগে। কৰুণ ৰসত এনেকুৱা হয়, আমাৰ অভিনয়টো বা দৰ্শকে কান্দিব লাগিব। দৰ্শকে সুখ প্ৰকাশ কৰাটোৱে হ'ল কৰুণ ৰস। আমি তাত নাকান্দিলেও হ'ব, আমাৰ তাত মাত্ৰ ৰসটো প্ৰকাশ পাব লাগে, আমাৰ ৰসটো তেওঁলোকে পাব লাগে। কিন্তু আমি এটা বিৰহে দহিছে যিহেতু আমাৰ গীত গায়, তাত ৰুক্মিণী সীতা এনেকে যে অভিনয় কৰে বা সত্যভামা, মানে সেই ভাৱটো আমি দৰ্শকৰ মাজত দিব পাৰিব লাগিব, তেতিয়া এটা ৰসৰ সৃষ্টি হ'ব। কথা আছে যত হস্ত তত দৃষ্টি, যত দৃষ্টি তত মন, যত মন তত ভাৱ, যত ভাৱ তত ৰস, এনে কথা এটা আছে। আমি য'ত হস্ত দিছোঁ তাত দৃষ্টি নিক্ষেপ কৰিছোঁ। আৰু যদি আমি ইয়াত হস্তখন দিওঁতে নাচি থাকোঁতে হস্তখন দিওঁতে যদি আমি ফুলপাহ দেখাতে কৰুণ ৰসত দিওঁ বা ৰুদ্ৰ ৰসত দিওঁ, সেইটো আমাৰ ফুটি নুঠিব। তাত যদি আমি শৃংগাৰ ৰসত ফুলপাহ ধুনীয়াকৈ ছিঙি পেলাই ছিঙো, তেতিয়া অলপ আকৰ্ষণীয় হ'ব বা দৰ্শকে বুজি পাব যে এবাৰ ফুল ছিঙিছে বা ইয়াত এবাৰ ফুল দেখাইছে। আমি মুনি দেখাইছোঁ বিশ্বামিত্ৰ, বা ইয়াত ক্ৰোধানলে মানে ৰুদ্ৰ ৰস পাব, ক্ৰোধানলে বা দৰ্পত তাত খালি ৰুদ্ৰ ৰসত সলনি বীৰ ৰস প্ৰকাশ হ'ব। মহাদৰ্পে দক্ষ প্ৰজাপতি বা মহাদৰ্পে বীৰ। আৰু ৰস আছে অদ্ভুত। কোনোবা এজনক তাত আমাৰ পাৰফৰ্ম যিটো ভাওনা হৈ থাকোঁতে ধৰক যুদ্ধ হয়, যুদ্ধৰ শেষত মৃত্যুদণ্ড দিয়াত
কোনোবাই হয়তো চাই আছে, চাই থকা গৰাকীৰ মনত সেই ভাৱটো ভয়ানক বা অদ্ভুত, তাক মাৰি দিলে অদ্ভুত, সেইটো অদ্ভুত হ'ব তাক মাৰি দিলে। কিন্তু যেতিয়া ভয় খাব তেওঁ, ভয়ানক ৰস সৃষ্টি হ'ব। অদ্ভুত আৰু ভয়ানক প্ৰায় দেখিবলৈ কি অলপ চকুৰ যিটো চকুৰ অভিনয় চকু অলপ সলনি হ'ব, অদ্ভুত ভয়ানকত অলপ বেলেগ হ'ব। এটা বিভৎস, আমি যিটো ঘৃণ কৰোঁ পাপ দেখাবলৈ, পাপ মানে সেইটো বস্তু আমি ঘৃণ কৰোঁ, নাচাওঁ। বিভৎস। শান্ত, আমি নমস্কাৰ কৰিলোঁ ভগৱানক, শান্ত বা আমি জিন থাক কৰিলোঁ, জিন থাক আমাৰ হৃদয়ৰ প্ৰদমুখ তেওঁক অৰ্পণ কৰিছোঁ। শান্তৰস ভক্তিৰস ভক্তিভাৱ তাত প্ৰকাশ পাব। নৃত্য কৰোঁতে আমি হাস্যৰস কেতিয়াবা প্ৰয়োজন হয়, শৃংগাৰসতে সাধাৰণতে নৃত্য কৰি থকা হয়। আৰু বহুতে কিন্তু মই এনেকুৱা দেখিছোঁ হাঁহিব নালাগে বুলি কয়। হয়, দাঁত ওলাই সত্ৰীয়া নৃত্যত হহাৰ কোনো ৰীতি নাই বা নিয়ম নাই, কিন্তু যেতিয়া আমি এনেকে নাচিম, খিতি তিনি তাক ধেই তিনি খিতি ধেই জিত ধাগি তাত তাক খিতি তাক ধাগি তা, তাত দৃষ্টি আকৰ্ষণ হ'বনে? খিতি তিনি তাক ধেই তিনি খিতি ধেই জিত ধাগি তাত তাক খিতি তাক ধাগি তা, তাত দৃষ্টি আকৰ্ষণ হ'ব। আমি তাতো মন দিব লাগিব। আমি যেতিয়া স্মাইল কৰিম জাষ্ট ধেই তিনি খিতি ধেই, তাত আমি শৃংগাৰস পাম, অলপ হাস্যৰসো আহিব। হয়তো দাঁত উলিয়াব নালাগে, কিন্তু মই যি নৃত্য কৰোঁ মই অলপ স্মাইল কৰি নাচে বা এনাৰ্জিটো পাওঁ বুলি ভাবোঁ। মানে উশাহটো যিটো আমাৰ উশাহ লোৱা আৰু এৰাত অসুবিধা নহয়। মুখখন আমি যদি টিপা মাৰি ধৰি থাকোঁ, নাকে উশাহ লওঁতে নাচটোতো অলপ দুৰ্বল হৈ যায়, এনাৰ্জিটো কমি যায়। আমি যেতিয়া উশাহটো এৰি থাকিব পাৰোঁ, চাইণ্টিফিক কাৰণো আছে তাত চাইণ্টিফিক কাৰণো আছে। আমি উশাহটো এৰি থাকিব পাৰোঁ, লৈ থাকিব পাৰোঁ, আৰু ধুনীয়া এটা এনাৰ্জিত আমি শেষলৈকে সমাপ্তি কৰিব পাৰোঁ। আৰু কিছুমান এনেকুৱাও হয়, এতিয়া আমি সূত্ৰধাৰ নাচখন শিকিলোঁ অকল, কোনোবা এজন গুৰুৰ ওচৰতে শিকি আহিলে, ইউটিউব চাওঁটো বাদ দিছোঁ বাৰু, কোনোবা এজন গুৰুৰ ওচৰত অকল সূত্ৰধাৰ নাচখন শিকিলে, সত্ৰীয়া নৃত্য একো নিশিকাকে সূত্ৰধাৰ নাচখন শিকিলে, ভাওনা কৰিব লাগে। সূত্ৰধাৰ নাচখন যিহেতু আমাৰ সত্ৰীয়া নৃত্যৰ বিভাগটোৰ একেবাৰে অন্তিমখন নাচ বুলি ধৰা হয়, যিহেতু সূত্ৰধাৰ নৃত্যখনক একেবাৰে কঠিন নৃত্য বুলি ধৰা হয়, পিছৰ পৰ্যায়ত আমাক শিকোৱা হয়। প্ৰথমতে আমাক মাটি আখৰা শিকোৱাৰ পিছত এখন কৃষ্ণ নাচ, লৱণজুৰি কৃষ্ণ নাচ, সেইখন শিকাই লোৱা ঝুমুৰা নাচ, এনেকৈ আৰম্ভ কৰি যায়। সেইকেইখন নিশিকোৱাকৈ যেতিয়া আমি সূত্ৰধাৰী নাচখনৰ পৰাহে আৰম্ভ কৰিম, তেতিয়া আমাৰ এনাৰ্জিটো অত্যাধিক লাগিব। আৰু তাণ্ডৱ ধৰ্মী যিহেতু নাচ, আমি অলপ তাত উল্লাস দিব লাগিব। খ্ৰীষ্টাক ঢাকিতা ঢকা জিদিনাক ধেই ধেই, খ্ৰীষ্টাক ঢাকিতা ঢকা জিদিনাক ধেই ধেই, গোটেই বডিটো মুভমেণ্ট কৰিব লাগিব। কিন্তু আমাৰ কৃষ্ণ নাচখনত ধৰক ঢাকি তাক ধেই ঢাকি কোমলকৈ নাচি থাকিলোঁ, তাত ধুনীয়াকৈ নাচ সেইখন শিকি লৈ পেলাই যেতিয়া আমি সূত্ৰধাৰীলৈ যাম, তেতিয়া অলপ আমাৰ অধিক ফলপ্ৰসূ হ'ব। আমি ভালদৰে সেইখন আয়ত্ব কৰিব পাৰিম। মাটি আখৰা গোটেইকেইটা শিকি ল'লোঁ, ধি না হিত ধেই দাওঁ তা হিত ধেই দাওঁ তা হিত ধেই না ধেই, কাটি চটা শিকি ল'লোঁ আমি। তেতিয়া আমি নাচখনত দিম তাত তাক ধেই দাওঁ তাত তাক ধেই দাওঁ, তেতিয়া সুবিধা হ'ব। নহ'লে তাক ধেই দাওঁ এনেকুৱা হ'ব। আমাৰ যিটো আমাৰ আঙুলি সঞ্চালন আছে, আৱেষ্টিত উদ্বেষ্টিত আৱৰ্তিত পৰিৱৰ্তিত, এই আঙুলি সঞ্চালন শিকিব লাগিব, নহ'লে আমাৰ আঙুলি এনেকুৱা হ'ব। দেখিছোঁ প্ৰায় এতিয়া ভাওনাৰ প্ৰতিযোগিতাও কৰে, ভাওনা কৰা আমাতকৈ বয়সত বয়সীয়াল কিছু লোকো আছে, মানে ষষ্ঠত অলপ, মোৰো কেতিয়াবা হৈ যায়, কেতিয়াবা হয়, মোৰো ভুল নহয় বুলি নকওঁ দেই, একেৰাহে যেতিয়া ভাওনা কৰোঁ, আৰু একেৰাহে ভাওনা নকৰিলেও হয়। কিন্তু মই যেতিয়া এমাহ দুমাহ কেতিয়াবা গ্ৰেপ দিবলগীয়া হয়, বা 10-20 দিন গ্ৰেপ দিবলগীয়া হয়, আৰু প্ৰেক্টিচ যিহেতু আমাৰ একদম কৰিবলৈ মানে সময় থাকে, আচলতে মানুহৰ সময় সকলোতে থাকে, মানুহৰ মনটো ইচ্ছা আৰু মনটোৰ ওপৰত কথা। আমাৰ কেতিয়াবা মনটো নাযায়, কিন্তু সেইখিনি বহুত বেয়া প্ৰভাৱ পৰিছে, নিজৰ ক্ষেত্ৰতে কৈছোঁ মই। আচলতে যিকোনো এটা বস্তুৰ সঘনাই প্ৰেক্টিচ যেতিয়া হ'ব, সেই অত্যাধিক সুন্দৰ হ'ব, দেখিবলৈ সুন্দৰ হ'ব, আৰু নিজৰো লাভান্বিত হ'ব নিজেও। প্ৰেক্টিচ নকৰাৰ ফলত মোৰ কেতিয়াবা উৰাটো ধৰোঁতে হাত এখন তললৈ গুচি যায়। মই নিজৰ কেতিয়াবা ভিডিঅ'সমূহ সদায় চাওঁ, ভাওনা কৰি বা নৃত্য কৰাৰ পিছত মানুহে কয় একেবোকে কিমান চাই থাক, মানে মই নিজক চাওঁ এটা কাৰণে মই
আগতকে কিমান বেয়া হৈছে বা আগতকে কিমান ভাল হৈছে এনেকুৱাখিনি চাওঁ ধৰক কেতিয়াবা আঙুলিটো মেল খাই যায় বা ইয়াত দিলে কেতিয়াবা হাতখন এনেকৈ থাকে ইয়াত জাপটো কৰোঁতে মোৰ বডিটো কিমান গৈছে আৰু কিছুমান ভাওনাত এনেকুৱা হয় আজি প্ৰদৰ্শনী ইমান এনাৰ্জি দি নানাচোঁ ভাবি থাকোঁ সেইখিনি কিন্তু অট'মেটিকলি আহি যায় এনাৰ্জিটো আহি যায় মানে নাই নহ'ব নাচিবই লাগিব নচাৰ লগত আহি যায় কিন্তু সেই সময়ত বেছি জোৰ দি দিওঁ যে সেইকাৰণে আহি পেলাই ভৰি বিষ হয় প্ৰেক্টিচ নকৰাৰ ফলত সেইখিনি হয় আৰু সূত্ৰধাৰী নাচখন যিহেতু কঠিন নাচ বুলি কৈছোঁ তাণ্ডৱধৰ্মী নাচ জঁপিয়াই অলপ তাত এনাৰ্জিৰ যথেষ্ট প্ৰয়োজন হয় শেষৰ শ্লোক নৃত্যলৈকে সামৰি এটি সূত্ৰ নিষ্কান্তলৈকে সেইকণলৈকে যিটো এনাৰ্জি লাগিবই আমাক আমি মোৰো হয় কেতিয়াবা ভাগৰি যাওঁ অকণমান নাচি গীতখিনি যিহেতু সূত্ৰধাৰী নৃত্য আমি নৃত্য কৰাৰ লগে লগে গীত গাব লাগে শ্লোক গাব লাগে অভিনয় কৰি থাকিব লাগে তাৰ লগতে সেইখিনি যথেষ্ট কষ্ট হয় যথেষ্ট অলপ মানে মানুহক বুজাবলগীয়া হয় অভিনয়ৰ যোগেদি তাত আমাৰ অকণমান বহি ল'বলৈও নিদিয়ে বা এটা কাহ আহিলেও আমি ৰখাই ল'ব লাগিব তাত এনেকুৱা এটা আমি নিজৰ শৰীৰটোক অকণমান কষ্ট দিও সেইখিনি মানুহক দেখাবই লাগিব সেইকাৰণে সূত্ৰধাৰী নাচখনত অত্যাধিক মানে কঠিন প্ৰয়োজন এখন কঠিন নাচ এখন অত্যাধিক আখৰাৰ প্ৰয়োজন এখন যদিহে আমি আখৰা নকৰোঁ এখন নাচখন এখন নাচ হৈ নুঠে মানে লাস্য ধৰ্মিতাৰ প্ৰয়োজন হয় বহুতো দেখিছোঁ খিতি তিনি তাক ধেই তিনি খিতি ধেই জিত ধাগি তাত তা খিতি তা ধাগি তা বহুত প্ৰায়খিনিকে দেখিছোঁ মানে যিখিনি শিকা নাই বা নিশিকা কিন্তু এতিয়া তুমি প্ৰত্যক্ষভাৱে ক'বও নোৱাৰা আজিকালি যিহেতু ছ'চিয়েল মিডিয়াৰ যুগ তুমি লিখি দিবা তুমি কিমান জানা বা তুমি কিমাননো শিকিলা এনেকৈ কিছুমান কথা আচলতে কোনোৱে হুলনা পূৰ্ণ নহয় তুমি কিবা এটা জানা মই নাজানিব পাৰোঁ মই কিবা এটা জানো তুমি নাজানা গতিকে একেজন ব্যক্তিৰ পৰা আমি গোটেইখিনি আশা কৰাটো ভুল তেওঁৰ যিখিনি ভাল আছে আমি সেইখিনিয়ে গ্ৰহণ কৰিব লাগিব তোমাৰ কিবা বেয়া থাকিব পাৰে সেইখিনিকে আমি প্ৰত্যাহাৰ কৰি তোমাৰ ভালখিনি আমি গ্ৰহণ কৰিব লাগিব আৰু মোৰ যিখিনি বেয়া আছে সেইখিনি প্ৰত্যাহাৰ কৰি মোৰ ভালখিনি গ্ৰহণ কৰিব লাগিব তেতিয়াহে আমি পৰিপক্ক শিল্পী বা অভিনেতা হিচাপে নিজক প্ৰতিষ্ঠা কৰিব পাৰিম নহয় জানো আৰু এটা কথা মোৰ এইখিনিতে মনলৈ আহিছে তুমি যিহেতু সূত্ৰধাৰৰ লগত জড়িত সূত্ৰধাৰী তুমি নৃত্য কৰা গতিকে এই প্ৰতিযোগিতাত সূত্ৰধাৰী নৃত্যটো ইমান এখন তাণ্ডৱধৰ্মী নাচ 25 মিনিট 20 মিনিট নাচি গৰমৰ দিনত বিশেষকৈ তোমালোকৰ 4 ঘণ্টা সময় বহি থাকিব লগা হয় এই ক্ষেত্ৰত তুমি কি ভাবা এই ক্ষেত্ৰখনত মই ভাবোঁ লগতে দুহাৰত যিকেইজন বহি থাকে বিশেষকৈ দুহাৰৰ কেইজন হয় সেইটো মই তেওঁলোকে অনুভৱ কৰে মোৰ ৰিচেণ্টলি এখন ভাওনা প্ৰতিযোগিতা কৰিছিলোঁ দুলীয়াজানত যিখন দুলীয়াজান আমাৰ কেন্দ্ৰীয় নামঘৰত হয় তেতিয়া মই অনুভৱ কৰিছোঁ কিমান মানে ধৰি ৰখা বস্তুখিনি শাৰীৰিকভাৱে ধৰি ৰখাটো কিমান মানে যন্ত্ৰণাদায়ক বুলি ক'ব লাগিব তাৰে তোমাৰ সেইখিনি সময়ত 4 ঘণ্টা তুমি নাচি গৈছা তোমাৰ প্ৰস্ৰাৱ লাগিব পাৰিব হয় নিশ্চয় সেইখিনি লাগিব পানী গিলাচ খাবলৈ মন যাব লাগে মোক ভৰিকেইটা অকণমান পোন কৰিবলৈ মন যাব পাৰে সেইখিনি যিহেতু আমাৰ সূত্ৰধাৰী মাতৃভাষা ভাওনাত আগৰ আপোনালোকৰ ভিডিঅ'টোৰ জৰিয়তে মই পাইছোঁ জ্যেষ্ঠসকলে মোৰ শিক্ষাগুৰু বা গুৰুসকলেও কৈ গৈছে সূত্ৰধাৰ বহি থকাত কোনো আমাৰ আৰোপ থাকিব নালাগে তাত গুৰুত্ব থাকিব নালাগে ইমান বহি থাকক বা তেওঁ উঠি গ'লেও তেনেকুৱা এটা নিয়ম থাকিব লাগে উঠি যাবলৈ বা সূত্ৰধাৰ হওক বা দুহাৰ অন্যজনো হওক দায়িত্বটো আনক দি দায়িত্ব 1 মিনিটৰ কাৰণে উঠি যাব পাৰে নহয় জানো নহ'লে সূত্ৰধাৰ যিহেতু আমাৰ কাম কি আমি মানে যিহেতু সূত্ৰধাৰ আমি মাজত বহি থাকিব লাগে দুহাৰৰ লগতে আমি প্ৰত্যেকখন পৃষ্ঠা আমি লুটিয়াই যাব লাগিব কোনে কি বচন কৈছে আমি চাই যাব লাগিব কোনোবাই যদি ভুল কৈছে আমি সেইকেইটা পিছত হ'লেও আমি দেখাব পাৰিম বা ক'ব পাৰিম তোমাৰ এইটো থাকি গ'ল বা তোমাৰ এইটো হৈ গ'ল আমি যিহেতু এজন সূত্ৰধাৰ পৰিচালক হিচাপে ৰখা হয় তাত আৰু আমি দুহাৰ লগত সংযোগ কৰি যাওঁ প্ৰায়ভাগক দেখোঁ ময়ো মানে প্ৰতিযোগিতাত একদম বহুত ভাওনা চাই বহি থাকিব বা হামিয়াই থাকিব মোৰো হয় বা কেতিয়াবা হামি আহি যাব পাৰে কাহ আহি যাব পাৰে কিন্তু ভাওনা চাই ভাওনা মগনা এনেকৈ বহি থাকিব কিন্তু আচলতে সূত্ৰধাৰ যিহেতু বহি থাকিব লাগে বুলি এটা নিয়ম বান্ধি দিছে বহিব লাগে লাষ্টৰ মুক্তিমংগল ভূতিমালৈকে আমি দুহাৰৰ লগত সংযোগ কৰি থাকিলে আমাৰ নিজৰে অকণমান আহি থাকিব গাটো আহি থাকিব আমি আমাৰ ভাগৰ এটা অনুভৱটো নহয় মানে যিহেতু দুহাৰ আমাক সংযোগ কৰি আছে বা ভাওনাখনে আমাক এনাৰ্জি এটা দি আছে পাৱাৰ এটা তেতিয়া আমি দুহাৰৰ লগত সংযোগ যেতিয়া কৰি যাম বা গাই যাম মুখেৰে সেইখিনি আমাৰ লগত থাকি যাব আমি এনেই বহি থকাতকৈ সেইখিনি কাম কৰি থাকিব পাৰোঁ কিন্তু তাৰ মাজত যদি আমাৰ শাৰীৰিকভাৱে কিবা এটা হয় বা কিবা অসুবিধাৰ সৃষ্টি হয় তেতিয়া বাহিৰলৈ যাব পৰা এটা সুবিধা দিলে হয়তো ভাল হয় হয়তো নহয় দিলে ভালেই হয় মানে নহ'লে পিছৰ আমাৰ অত্যাধিক বেমাৰ আজাৰ আমাক ধৰিব হয় এইখিনি কথা নিশ্চয় বিবেচনা কৰি চাবলগীয়া এটা বিষয়
আৰু এতিয়া আহিছো তুমি নৃত্যৰ ব্যৱহাৰিক প্ৰেক্টিকেল আৰু থিয়ৰি কোনটোত বেছি গুৰুত্ব দিয়া আচলতে মই গুৰুত্ব বুলি ক'লে দুইটাকে দিওঁ থিয়ৰিও জানিব লাগিব আমি থিয়ৰিখিনি নিশিকিলে প্ৰেক্টিকেলটো আমি নিজেই কৰি থাকিব নোৱাৰোঁ কিন্তু থিয়ৰিতকৈ মই থিয়ৰিখিনি জনাৰ মানে যিখিনি শিকিলোঁ তাতকৈ প্ৰেক্টিকেলি হৈ থাকিলে সদায় মানুহ প্ৰেক্টিকেলি হ'ব লাগে বুলি ভাবোঁ তুমি ধৰা এতিয়া তোমাক গুৰুজনে শিকাই গ'ল শ্লোকটো এনেকৈ কৰিব ক'বা অভিনয় দেখাই গ'ল মই শ্লোকটো মুখস্থ কৰি আছোঁ সেইটো থিয়ৰিখিনি অকল কৰি আছোঁ শ্লোকটো চাই চাই মুখস্থ কৰি আছোঁ সেইখিনিতকৈ যদি মই কৰি থাকোঁ হাতৰ লগত বা অভিনয়ৰ লগত কৰি থাকোঁ মোৰ তাতকৈ ভাল হ'ব বা সোনকালে মনত ৰৈ যাব আমি ৰামবিজয় শ্লোকটোকে কৰিলোঁ ধৰা ইয়াত নমশিলৰ শ্লোকটো তেওঁ শিকাই গ'ল গুৰুৱে আমি বহীখনত লিখি ল'লোঁ সেইটোকে মুখস্থ কৰি গৈ মনত পেলাই আছোঁ হয়তো আমাৰ মনত ৰৈ যোৱাৰ ক্ষমতাটো কম হ'ব প্ৰেক্টিকেলি যদি নহওঁ আমি প্ৰেক্টিকেল ধৰা কোনোবা এখন ঠাইত প্ৰেক্টিকেল কৈছে যেনেকৈ দেখাই আছিলে আমি কৰি আছোঁ সেইটো অতি সুবিধাজনক হ'ব আৰু সোনকালে মনত ৰ'ব সেইখিনিত মই প্ৰেক্টিকেলটোকে বেছি অধিক গুৰুত্ব দিম হয় এতিয়া আহিছো আমি সূত্ৰধাৰী নৃত্যত নান্দী শ্লোক অপিছ আৰু ভটিমা এই বিষয়ে অকণমান কোৱাচোন বিভিন্ন ক্ষেত্ৰত এইখিনিত অকণমান খেলি মেলি লগাৰ নিচিনা লাগে মোৰ হয় আচলতে আমি নাট অনুসৰি চাব লাগিব যিহেতু নাটৰ গোটেই নাটখনৰ মূল সাৰাংশখন অপিছ আৰু ভটিমাৰ যোগেদি আমি দৰ্শকৰ মাজত দাঙি ধৰা হয় শ্লোকটো কিছুমান ক্ষেত্ৰত বাৰু খেলি মেলি লাগি থাকে বহুতৰে শ্লোকটো মানে আমাৰ যিজন মূল চৰিত্ৰ আমি ভগৱান চৰিত্ৰ উপাস্য দেৱতা যিজন ওলায় তেওঁক লৈহে আচলতে শ্লোকটো আমি প্ৰকাশ কৰোঁ শ্লোকটোৰ অৰ্থখিনি আমি দাঙি ধৰোঁ যদি আমি ৰাম ওলাইছে তেওঁ মূল চৰিত্ৰ বোলে আমাৰ ৰামচন্দ্ৰ ওলাইছে তেওঁৰ লগত আমি পাৰিজাত হৰণৰ শ্লোকটোও দিব নোৱাৰোঁ নম কৃষ্ণ বিষ্ণু দিব নোৱাৰোঁ ধৰক য়ৎপাদ পংকজ দিব নোৱাৰোঁ সেই শ্লোকটোত আমাৰ য়ৎপাদ পংকজ আমাৰ কৃষ্ণ কথাহে কৈছে কিন্তু ৰামায়ণ যেতিয়া য়ন্নম শিল লোক শোক শমনম য়ন্নম প্ৰেমাস্পদম এনেকৈ শেষলৈকে সেইটো ৰামায়ণ আমি দিব পাৰোঁ তাৰপিছত আছে আমি দেখিছোঁ এনেকুৱা কাহিনীটো হ'ল ৰামায়ণৰ কিন্তু প্ৰথম আমাৰ হিন্দু মুনিখনৰ কথাও ক'ব পাৰোঁ বা আমি আজি এখন নতুন নাট আমি উৎপল খনিকৰ দেৱে যিখন শ্ৰদ্ধা উৎপল খনিকৰ দেৱে যিখন আমি লিখি উলিয়াইছে বা নাট্যৰূপ দিছে শ্ৰীৰামৰ অৰণ্যগমন ভৰতৰ পাদুকা স্থাপন সেইখনত প্ৰথম অৱস্থাত ভগৱান চৰিত্ৰ বিষ্ণু ওলায় নাৰায়ণ ওলায় তাৰ পাছতহে আমাৰ ৰামৰ যিটো কাহিনীটো ৰামায়ণৰ ৰাম ওলাই পিছতহে কিন্তু সেই অনুসৰি আমি নাটখন যদি ৰামায়ণৰ লৈছোঁ নাটৰ মতে আমি শ্লোকটো তাত ল'ব নোৱাৰিম যিহেতু ভগৱান চৰিত্ৰ প্ৰথমেই মূল চৰিত্ৰ হৈছে ভগৱানকে লৈছোঁ তেওঁৰ অৱতাৰীহে হৈছে ৰাম তেওঁৰ মানে যিটো প্ৰতিশ্ৰুতি আমি ৰাখিলে সেই প্ৰতিশ্ৰুতিৰ অৰ্থেহে ৰাম ৰূপে অৱতাৰ ল'ল সেইকাৰণে কিন্তু মূল চৰিত্ৰ বিষ্ণুৰ মানে গুণানুকীৰ্তন আমি ভগৱানৰ গুণানুকীৰ্তনহে নান্দী শ্লোকে আমি প্ৰকাশ কৰোঁ য়ৎপাদ পংকজ ৰজহে ধৰক যাৰ আমি পদৰ মানে পদুম ফুলৰ দৰে এনেকুৱা কিছুমান বা নম কৃষ্ণ বিষ্ণু এনেকুৱা শ্লোক আৰু তেনেকৈ আছে য়শোদানন্দনং কৃষ্ণং সেইখিনি আমি কৃষ্ণক লৈ আমি কৰিব লাগিব তেনেকুৱা কিছুমান অকণমান মানে খেলি মেলি অলপ সৃষ্টি হয় মানে বহুতে অকণমান হয়তো নাটৰ লগত সংগতি ৰাখি কৰিবলৈ যায় তেনেকুৱা হয় আৰু অফিচত আজিকালি কি হয় মানে সকলোৰে মনত ৰাখিব পৰাকৈ সুবিধা হোৱাকৈ এটা কৰি লয় কিন্তু নাট্যকাৰজনে সেইটো তেনেকুৱা নকৰে নাট্যকাৰজনে লিখোঁতে ঠিকেই লিখে আজিকালি নিজৰ সুবিধাৰ্থে সূত্ৰধাৰী হওক বা অন্য চৰিত্ৰই হওক নিজৰ সুবিধাৰ্থে কিছুমান মানে নিজে সংগ কৰি লয় তাত শব্দৰ সংগতি ৰাখি শব্দৰ লগ লগাই দিয়ে ইটো শব্দৰ যিটো নাট্যৰূপকাৰজনে যিটো লিখে সেই শব্দটো আঁতৰাই তেওঁৰ মুখত আহি থকা শব্দটো লগাই লয় তেওঁ জানিব লাগে বা ভাবিব লাগে নাট্যৰূপকাৰজনে কি কাৰণ দিছে শব্দটো মানে এটা ছন্দৰ লগত ছন্দ মিলি থাকিলে কথাখিনি আমাৰ কৈ ভাল লাগে বা মানে মনতো ৰাখে সোনকালে ছন্দ মিলাই যিখিনি আমি কথা কওঁ সেইখিনি কথা ক'লে মনত ৰাখে তাৰপিছত দৰ্শকক ক'বলৈও সুবিধা হয় বা দৰ্শকে শুনিও ভাল পায় তুমি শ্ৰৱণ কৰিলে ছন্দ লোৱা কথাখিনি বেছি শুনি ভাল পাওঁ কিন্তু তুমি আৰু তাত যদি জল শব্দ বুলি দিলে কোনোবাই পানী লগাই দিলে পানী তেনেকুৱা সুবিধাৰ অৰ্থ অকণমান দিগদাৰ হয় আৰু অফিচতো এতিয়া জেনাকাৰী প্ৰভু ভগৱন্ত দুষ্টন্তকাৰী ভূমি ভাৰ ৰক্ষাৰ্থে নানা ৰূপে অৱতাৰী তেনেকৈ আছে তেনেকেই মানে এতিয়া মোৰো কৰিবলগীয়া হয়
বহুতত মানে কি হ'ল কম্পিটিশ্যনৰ স্ক্ৰিপ্টখিনি আমি প্ৰদৰ্শনটো কৰি দিওঁ এতিয়া সেইখিনি কোনোবা এজন সূত্ৰধাৰে এনেকে লিখি দিলে সেইটো অফিচকে এতিয়া মইতো তাত থকাটোৱে গাব লাগিব মই আকৌ নিজে বনাই পেলাই এটা সেইটো সময়ত বনাই সম্ভৱ নহয় কিন্তু মূল সাৰাংশটোহে অফিচটোত থাকে তাত আমি ৰাগৰ আকাৰে বা সুৰৰ আকাৰে দৰ্শকৰ মাজত বিতৰণ কৰোঁ দৰ্শকৰ মাজত বহলাই দিওঁ যেনে আকাৰে এতিয়া আমাৰ শ্ৰীৰাম পৰাজয় সীতাৰ পালাল গমনখনতে আমি এনাকাৰে শ্ৰীৰাম প্ৰজাবৎসল ৰূপেণ প্ৰজাম ৰক্ষতি আমাৰ তাৰে কিছুমান কথা হয়তো গোটেই কাহিনীখিনি আমি তাত ভৰাব নোৱাৰো কিন্তু দুই এক কথা সোমাবই লাগিব দৃশ্যটোত এতিয়া আমি ভতিমাটোৰ কথা ক'লে অথভতিমাৰ কথা যিটো ক'লে অথভতিমাটো ধৰক আমি জয় জয় নাৰায়ণ দেৱ নাৰায়ণ এনে কিবা প্ৰথম পৰা আৰম্ভ হ'ল তো আপাৰ কৰো বন্দন পিছত দুই এশাৰী বা দুই চাৰিশাৰী লগাই দিলে আমি এটা ভতিমা হৈ নাযায় আমি নাট্যকাৰজনে লিখাটোকে আমি মনত ৰাখিবলৈ চেষ্টা কৰিব লাগিব যিহেতু আমাক নিমন্ত্ৰণ কৰে তোমাক এজন ভাল এজন শিল্পী বুলিয়ে জানে ভাল অভিনেতা বা ভাল নৃত্য কৰা বুলিয়ে জানে সেইটো তোমাক যেতিয়া মাতিছে তুমি নিজৰ কামখিনি কৰিবই লাগিব মুখস্থ ৰখা বা মনত ৰখাখিনি সেইখিনি তুমি নিজে বনাই দিলা এনেকে নহ'ব হয় দুই এক কেতিয়াবা ভুলটো মানে শব্দৰ কিছুমান ইফাল ইফাল ময়ো কৰি দিওঁ কিন্তু কিছুমান হ'লেও তাৰ লগত সংগতি ৰাখি কৰিব লাগিব ধৰক তেজন্তীটো কৰিলোঁ তাকতো টাংক কৰিলোঁ কিছুমান এনেকুৱা আখৰৰ বা শব্দৰ ইফাল ইফাল ময়ো কৰিব লাগে কিন্তু এনেকুৱা নহয় যে সেই বাক্যখিনিকে উঠাই দি পেলাই আমি বেলেগ এখনৰ লগত যুগে যুগে হৈ অৱতাৰকে ভৰাই দিলোঁ বা দুষ্টক দমন কৰি সন্তক পালিলা এনেকে কিছুমান ভৰাই দিলোঁ মূল অংশটো কাটি পেলাই সেইখিনিতো আমি আগৰ দিনতো কি আছিলে আমি সূত্ৰধাৰজনে সকলোখিনি কৈ দিয়ে মানে মানুহে সূত্ৰধাৰ চালে আন ভাৱৰীয়া নাচালেও হয় বুলি ভাবি লয় মানে এনেকুৱা এটা আছে কিন্তু সেই কথাটোৰ পৰা অলপ যেন আজিকালি ফালৰি কাটি আহিছে নিজৰ মতে সকলো কৰিলে মানে সূত্ৰধাৰটো এনেকুৱা ভাবে মানুহে সূত্ৰহে নাচিব এনেকুৱা ভাবি লয় কিন্তু আগৰ দিনত সেইটো ভাৱ নাছিলে সূত্ৰধাৰ চালে যেন অকল ভাওনাখন চাই যাওঁ এনেকুৱা হয় আজিকালিও একেখিনি নাচখিনিতো কোনো হেৰি নাই সকলো কমলাবাৰীয়া থলে প্ৰায় নাচে আমি কমলাবাৰীয়া থলখিনি নাচিলোঁ কিছুমানে আকৌ ৰাগটো যিটো গীত নান্দী গীতটো গাই বেলেগৰ নাচে কমলাবাৰীয়া থলো সেইখিনি হয়তো তেওঁলোকে অকণমান চাব লাগিব আমি যদি কমলাবাৰী থলৰ আমি যিটো নৃত্য কৰিছোঁ তেওঁলোকৰ মতে আমি নান্দী গীতটোও গাওঁচোন বা অফিচতো গাওঁচোন সকলো সংমিশ্ৰণ হ'লে অকণমান খেলি মেলিৰ সৃষ্টি হয় মানে আমাৰ পূৰ্বপুৰুষসকলে যিহেতু সৃষ্টি কৰি হৈছে বা গুৰুসকলে সৃষ্টি কৰি থৈ গৈছে আমি যদি বেলেগৰ বৰপতীয়া থলৰ নৃত্য কৰিছোঁ তেতিয়া তেওঁলোকৰ ৰাগ গওক বা তেনেকুৱা এটা মই ভাবোঁ কিন্তু দেই ভুলো হ'ব পাৰে কথাখিনিত মই ভাবোঁ মানে যিহেতু তেওঁলোকৰ মতে তেনেকুৱা বা তেওঁলোকৰ থলৰ মতে আমি তেনেকৈ কৰি আছোঁ আমি সেইখিনিকে কৰোঁ বুলি ভাবিছোঁ আমাৰ গুৰুসকলেও ধৰক তেনেকৈও শিকিছে আমি এনেকৈ শিকিলোঁ নাচখন এনেকৈ শিকিলোঁ আৰু ৰাগটো এনেকৈ শিকিলোঁ সেইখিনি খুব সুন্দৰকৈ কথাখিনি কৈছা যদি তোমাৰ আমাৰ ভিডিঅ'টো চাই আমাৰ যিসকলে নৃত্যৰ লগত বা সূত্ৰধাৰী নৃত্যৰ লগত জড়িত হ'ব বিচাৰিছে বা হৈ আছে তেওঁলোকে যথেষ্টখিনি তথ্য পাব তোমাৰ কথাৰ জৰিয়তে এইখিনিতে আৰু এটা কথা মোৰ মনলৈ আহিছে এইবাৰ তুমি আমাৰ মাজুলী ভাওনা সমাৰোহ মণিকাঞ্চন ৰংগক্ষেত্ৰ ভাওনা সমাৰোহত তুমি অংশগ্ৰহণ নকৰিলা কিবা কাৰণ আছে নেকি তাৰ কাৰণ আছে কাৰণ নথকা নহয় কাৰণ 2-3টামান আছে মই কাৰণ তোমাক সুধিছো তুমি যাবানে তুমি নাযাওঁ বুলি ক'লা কাৰণ তোমাক কেইবাটাও দলে কৈছিলে মই জানো তুমি কি কাৰণে নগ'লা প্ৰথম কথা আমাৰ এটা নিজৰে দল বুলি ক'ব লাগিব আমাৰ পৰিয়াল অৰুণোদয় সাংস্কৃতিক গোষ্ঠী তেওঁলোকে কৰা কথা আছিলে কিন্তু মোৰ ক্লাছ আৰম্ভ হ'ল ইউনিভাৰ্চিটিত সেইটো হিচাপত মই নোৱাৰোঁ বুলি ক'লোঁ তাৰপিছত নোৱাৰোঁ বুলি কোৱাৰ পিছতো মোৰ আৰু 3টামান দলে মানে যোগাযোগ কৰিছিলে ধৰা তুমি আমুকে ভাওনাখন উঠাই ল'লে হয় তোমালোকৰ দলে আমাৰ লগত কৰি দিয়া তাৰপিছত মই কাৰণটো নকৰাৰ প্ৰথম কাৰণটো হ'ল মোৰ দূৰত্বটোৰ কাৰণে বা অলপ তাত থকা মেলা খোৱা মেলাখিনি অকণমান কষ্ট হয় আৰু ৰাতিপুৱা আকৌ মই ক্লাছ পাবগৈ লাগিব সেইখিনি প্ৰথম কাৰণটো সেইটো হ'ল অসুবিধা আৰু দ্বিতীয় কাৰণটো হ'ল মানে বিচাৰক বুলিয়ে ক'ব লাগিব 2-1 বিচাৰক আজিকালি আগৰ পৰাই চলি আহিছে বাৰু সেইখিনি কিছুমানে কয় বিচাৰকৰ দুখ দি লাভ নাই বা ময়ো ভাবোঁ দেই নিজৰ ভুল নাথাকিলে কেতিয়াও বিচাৰকে আঙুলি টোৱাব নোৱাৰে নিজৰ ভুল থাকিবই লাগিব মই সেইটো মানি লওঁ মোৰ নিজৰ ভুল য'ত নিজে ভুল কৰিছোঁ মই জানোৱেই সেইখিনি মই ভুল কৰিছোঁ এতিয়া ৰিচেণ্টলি বহুতকেইখন নাটত মোৰ শব্দৰ ইফাল সিফাল হৈ যায় মই সেইখিনি ভুল কৰিছোঁ মই তাত
বিফল হৈছোঁ মানে বা বেয়া হৈছে মই জানি লৈছোঁ নিজে কিন্তু এনে কিছুমান বিচাৰ মই সেইবুলি মানে আৰোপ কৰিবলৈ নাযাওঁ বিচাৰক আপুনি মোক দেখিয়ে থাকে মোৰ কেতিয়াবা হৈ যাব পাৰে এনেকুৱা কিছুমানে হয়তো কয় আজি মই গৈছোঁ দেই বা মই এনেকুৱা পাইছোঁ মানে মোক বিচাৰকৰ মুখতে শুনিছোঁ আমুকে মোক কৈছিলে মই আজি আহিছোঁ দেই চাব ভালকৈ এনেকুৱা কিছুমান থাকে কিছুমান কিন্তু ভিতৰে সেইখিনি চলি থাকে হয়তো বহুতে ভাবে সেইখিনি নহয় কিন্তু এনেকুৱা হৈ থাকে হৈ আছে আৰু যেন ভৱিষ্যতলৈ এইখিনি হৈ থাকিব এনেকুৱা হয় তোমাৰ চিনাকি এজন বহিলে তুমি পালা বা তোমাৰ চিনাকি বুলি নহয় তোমাৰ লগত খুব ঘনিষ্ঠ বা তোমাক তুমি ক'ব নালাগে তেওঁক মোক পুৰস্কাৰ লাগিবই মোক পুৰস্কাৰ দিবই তোমাক ক'ব নালাগে তোমাক তেওঁ ভাল পায় তোমাৰ নৃত্যশৈলীটো ভাল পায় তোমাৰ তেওঁক দিবই তুমি যদি ভুল নাই কৰা তুমি পাবাই মোৰ ক্ষেত্ৰতে মই পাই থৈছোঁ এতিয়া প্ৰায়খন বিচাৰ মানে ভাওনাতে বিচাৰকৰ দৃষ্টিত মানে কি হ'ল ভুল নকৰিলে মই একেখিনিয়ে নাচোঁ কেতিয়াবা শব্দ ইফাল সিফাল হৈ যোৱাৰ কাৰণেতো নাপাওঁ বা মই সেইবুলি ধৰিবলৈতো তেওঁক যাব নোৱাৰিম আমুকত আপুনি দেখোন আপুনিয়ে মোক দিয়ে আমুকত কিন্তু আপুনি এখনো মোক নিদিলে যে কিন্তু সেইবুলি মই সেইখিনি কথা তেওঁলোকক আলোচনা নকৰোঁ বা মোৰ কিবা ভুল দেখিলে নি আজি মোক নিদিলে এনেকুৱা কিছুমান ক'বলৈ নাযাওঁ তাৰপিছত এটা কথা হ'ল মানে এনেকুৱা মই যিহেতু তেওঁলোকক মই ভুলখিনি নুসুধোঁ মই যদি ভুল কৰোঁ মই গুৰুৰ পৰা শিকিম যিহেতু মই গুৰুৰ পৰাই শিকি আহিছোঁ ভুল যদি হৈছে মই তেওঁক সুধিম এইটো এনেকৈ দিলত ভুল হ'ল নি বা এনেকৈ কিছুমান ভুল কৰিছোঁ নি নাচখনত মই গুৰুকে সুধিম আৰু বিচাৰকক যদি সুধোঁ তেওঁ কিবা এটা ক'ব আনখন বিচাৰকে বেলেগ এটা মন্তব্য দিব যিহেতু মই তেওঁলোকৰ লগত সেইখিনি প্ৰতিযোগিতাৰ কৰা কথা মই আলোচনা নকৰোঁ সেই বিচাৰক কেইজনে যদি বা বিচাৰক এজনে যদি মোক আমাৰ সামাজিক কিছুমান অনুষ্ঠানতে লগ পাওক বা এনেকৈ ঘূৰি ফুৰোঁতে ক'ৰবাত এনেকৈ ৰাস্তা ঘাটে লগ পাওক তোক মই পুৰস্কাৰ এটা দিব পৰা নাই আৰু দেই এনেকুৱা কিছুমান কথাই মানে যথেষ্টখিনি অলপ মানে নিজকে এনেকুৱা লাগে যেন মই পুৰস্কাৰ কাৰণেহে মই ভাওনা কৰি আছোঁ বা প্ৰতিযোগিতা কৰি আছোঁ মইতো কোৱা নাই আপোনাক মই পুৰস্কাৰ দিবলৈ মই কিন্তু সেইখিনি তেওঁক মই মানে প্ৰত্যক্ষভাৱে ক'ব নোৱাৰোঁ মানে তেওঁৰ লগত যথেষ্টখিনি বিজ্ঞ মানুহ জ্যেষ্ঠ মানুহ থাকে মই তেওঁৰ লগত সেইখিনি কথা প্ৰত্যক্ষভাৱে ক'ব নোৱাৰোঁ আৰু তেওঁৰ লগত তেওঁ মানে এনেকুৱাকৈ কয় কথাখিনি এনেকুৱালৈকে কৈছে তোৰ মানে হেৰিখিনি সেইকাৰণে নিদিওঁ মই তোৰ হেনো বডি লেংগুৱেজটো বোলে তই অলপ শকত হচোন তেতিয়া তোক পুৰস্কাৰ এটা দিব পাৰিম এনেকুৱা পুৰস্কাৰৰ কাৰণে শকত হৈ দিব লাগিব পুৰস্কাৰৰ কাৰণে মই শকত হ'ব লাগিব মই মানে কি হ'ল হয় মোৰ স্বাস্থ্যটোৰ কাৰণে মই যত্ন নিজেই ল'ব লাগিব কিন্তু সেইবুলি আৰু প্ৰতিযোগিতাখনৰ কাৰণে মই উঠি বহিটো খাব নোৱাৰোঁ বা নিৰ্দিষ্ট কিছুমান সময় থাকে ন আৰু কোৱাৰো কিছুমান ধৰণ থাকে মানুহৰ য'তেই লগ পাই তুমি ভাওনা প্ৰতিযোগিতা বা ভাওনাৰ কথা আমিতো সেইখিনি কথাকে আলোচনা কৰিবলৈ নাযাওঁ এনেকুৱাকৈ ক'ব তই আমত গ'লে তোক মই নিদিওঁ আকৌ দেই আৰু সেই কথাই মই লক্ষ্য ৰাখি মাজুলী প্ৰতিযোগিতাত মই এজন বিচাৰকৰ কাৰণে মই তাত নগ'লোঁ নাম নকওঁ কিয় কৰে এজন বিচাৰক মই সেইজনৰ তেওঁ বহাত আৰু ভৱিষ্যতলৈ যদি তেওঁ ভাওনা প্ৰতিযোগিতা নিশ্চয় তেওঁ বিচাৰকৰ কাৰণে সকলোৱে মাতিব আৰু ভৱিষ্যতে তেওঁ যিখনৰ প্ৰতিযোগিতাত বহিব মই কিন্তু বিফল হ'ম বুলি মই প্ৰতিযোগিতা নকৰোঁ বুলি নকওঁ বা মই নাপাওঁ বুলি নকওঁ যিখিনি মই পাই আছোঁ সেইখিনি যাতে মোৰ বা মানুহে যিখিনি মোৰ আঁকোৱালি লৈছে সেইখিনি যাতে ম্লান পৰি নাযাওক তাৰ প্ৰতি দৃষ্টি ৰাখিহে মই প্ৰতিযোগিতাত ইভাগে আগতকৈ মই যথেষ্টখিনি কমালা কিন্তু তেওঁ থাকিলে মানে মই একেবাৰে মানে নাযাওঁ বুলি ভাবি ললো আচলতে মই মণিকাঞ্চন ৰংগক্ষেত্ৰ আমাৰ মাজুলী ভাওনা সমাৰোহৰ কাৰণে কথা এইকাৰণে সুধিলো যিমান প্ৰতিযোগিতা হৈ আছে সকলোৱে এখন মূল্যৱান প্ৰতিযোগিতা তথাপিতো মাজুলী প্ৰতিযোগিতাখনৰ কথাটো অলপ সুকীয়া হয় চবেই আশা কৰে নহয় জানো গতিকে তোমাৰ দৰে এজন শিল্পীয়ে তাত অংশগ্ৰহণ নকৰাটো মোৰ বাবে এটা প্ৰশ্নবোধক আছিল আজি মই সম্পূৰ্ণভাৱে মানে গম পালোঁ কি কাৰণে তুমি নগ'লা তোমাৰ লগতে আৰু বহুকেইজনে সুধিছিলে কিন্তু মই সকলোকে কথাখিনি কোৱা নাই মোৰ ব্যক্তিগত কাৰণ বুলিয়ে কৈছোঁ কিন্তু আজি মই মানে কিছুমান খুঁত থাকি যায় নিজৰ মনত সেইখিনি যাতে মানে প্ৰকাশ যেতিয়া নকৰোঁ আমাৰ মনটোত খুদুৱাই থাকে তুমি ক'ব বিচাৰিলা মানে মই ক'ব বিচাৰি থাকোঁ কিন্তু মই সকলোৰে আগত ক'ব নোৱাৰোঁ আজি মই আপোনালোকৰ কেমেৰা সন্মুখত কৈ দিছোঁ কথাখিনি কি কাৰণে কৰিলোঁ বা এইখিনি মই তেওঁক ব্যক্তিগতভাৱেও ক'ব পাৰোঁ আপুনি মোক এনেকৈ নক'ব বা এনেকৈ তেওঁ মোক ব্যক্তিগতভাৱে কওক বা ফোনযোগে কওক তো আমুক কাৰণে মই দিব নোৱাৰোঁ বা হেৰি কওঁ মই তেতিয়া তেওঁক ব্যক্তিগতভাৱেই ক'ম বা তেওঁ যেতিয়া মোক এনেকৈ সামাজিকভাৱে লগ পালে ক'ব বা এনেকৈ মাতি নি ওচৰত যথেষ্ট মানে আমাৰ অনুৰাগী বুলিয়ে ক'ব লাগিব সাধাৰণ অৰ্থত আমাৰ মানে
অনুকৰণ কৰি যিহেতু শিকে তেওঁলোকৰ আগত অলপ কিছুমান কথা কৰিলে বা ছাত্ৰ মোৰ অকমানি কিছুমান সৰু সৰু ছাত্ৰ ছাত্ৰীও আছে তেওঁলোকৰ আগত যেতিয়া কথা কিছুমান কয় মানে নিজকে অলপ মানে বেয়া লাগে নিজৰ ক্ষেত্ৰতে মই ধৰক এইটো কাৰণে মই পুৰস্কাৰ পোৱা নাই সেইখিনি কথা মইতো পুৰস্কাৰৰ কাৰণে এইখিনি কৰাই নাই পুৰস্কাৰ একো সৰ্বোচ্চ নহয় এইটো মাত্ৰ আত্মসন্তুষ্টি হয় এতিয়া মই মানুহক জহাই কিছুমানে কয় ফেচবুকত পুৰস্কাৰ পোৱাৰ লগে লগে ফেচবুকত দিয়ে এইটো মই কোনোবাই মানুহে দেখক বুলি দিয়া নাই মানুহে চাওক মানুহে চাইছে নিজৰ হেতু মই মাত্ৰ মোৰ আত্মসন্তুষ্টিটো তাত প্ৰকাশ কৰিছো আৰু যাতে তাত থাকি যায় সেই কথাখিনি কোনটো তাৰিখত পাইছিলো স্মৃতি হিচাপে থাকি যাব হয়তো আজি মই হিচাপ 38 টো মই হিচাপ কৰি থোৱা নাই কেইবাৰ পুৰস্কাৰ পালো মই হিচাপ কৰি থোৱা নাই নহয় বহি এখনত লিখি থোৱা নাই মই অমুকবাৰ 70 বাৰ পাইছো 70 নাইছো অমুক পাইছো কিন্তু মই হেতু মাত্ৰ ফেচবুকটো যেটো এটা মাধ্যম আছে আমাৰ ৰাখি থোৱাৰ আমুকত পুৰস্কাৰ এবাৰ পালো হেতু হিচাপতে আমি হিচাপ কৰি থৈ যাব পাৰো হয় থাকি যায় তাত আৰু মানুহখিনিও যথেষ্ট অনুপ্ৰেৰণা দিয়ে সাহস দিয়ে সেইখিনিও ভাল লাগে খুব ভাল লাগিলে এতিয়া আমি যেহেতু তুমি হস্ত আৰু আমাৰ ৰস কেইটাৰ বিষয়ে সুন্দৰকৈ দেখালা আমাৰ দৰ্শকসকলৰ বাবে যদি তুমি মাটি আখৰা অকনমান কৰা আমাৰ ভাল লাগিব আমাৰ মাটি আখৰা ভিডিওটো লগাই দিব নহয় জানো বৰাদা ভাল হ'ব নিশ্চয় দুই এক কৰি দেখাবলৈ চাম নৃত্যত বিবাহিত যেহেতু আছে অবিবাহিত ভাগ কৰি থোৱা আছে আমি সত্ৰীয়া নৃত্যত বিবাহিত কেইটামান মাটি আখৰা কৰি লৈছো সাধাৰণতে আমাৰ উৰা যুক্ত এভৰিয়ে হয় পুৰুষুৰা আমি কাটি ছটাটো কৰিম ধিনা হিতেই দাউতা হিতেই দাউতা হিতেই না দেই ধিনা হিতেই দাউতা হিতেই দাউতা হিতেই না দেই আৰু এটা আমাৰ সূত্ৰধাৰী নৃত্যখনৰ বিবাহিতই সন্মুখলৈ জাপটো মাৰি দেখাইছো থাক 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 ধেই দাও যেহেতু আমি সন্মুখলৈ জাপ নামাকৰণ দিয়া হৈছে তাত আমি জাপটো মাৰি সন্মুখলৈ যাব লাগে থাক 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 ধেই দাও তাৰ পৰা টেৱাইটো যেটো আমি উল্লাহত দিব লাগে টেৱাইটো ধিনাক ধেৰ খিদাও যিখন আমি আছো ধিনাক ধেত্ৰি খিদাও তাতাক ধেত্ৰি খিদাও থেনি তা থেন তাতাক ধেত্ৰি খিদাও ধিনাক ধেত্ৰি খিদাও তা ধেনি তা খিতা ধাগি থেনি তাক আৰু কেইটামান আমি অবিবাহিত যেটো আমি শৰীৰটো কাৰণে কৰিব লাগে বা নৃত্যৰ কাৰণেও কৰিব লাগে তাৰ দুটামান মাটি আখৰা মই কৰি দেখাম আঠুলন আৰু কাছয় পানী খোৱা প্ৰথম কাছয় পানী খোৱা মাটি আখৰাটো কৰি দেখাইছো সেইটো হ'ল কাছয় পানী খোৱা আমাৰ যিখিনি শৰীৰৰ জঠৰতা এই জঠৰতাখিনি আমাৰ এই মাটি আখৰাবিলাকে আমাক সহায় কৰে জঠৰতাখিনি ভাঙিবৰ বাবে এতিয়া মই আঠুলন কৰি দেখাইছো এইকেইটা হ'ল নৃত্যত অবিবাহিত আমাৰ নৃত্য কৰোঁতে ব্যৱহাৰ নহয় এইকেইটা কাৰণ আমাৰ শৰীৰটোৰ কাৰণে অলপ আমি অনুশীলন কৰা উচিত তাৰে হ'ল প্ৰথমটো কৰিলোঁ কাছয় পানী খোৱা আৰু বহুত কেইটা মাটি আখৰা আছে চিতখৰ গাঁঠিখৰ ইয়াত অলপ দেখুৱাবলৈ আমাৰ অসুবিধা হ'ব জেগাটো যিহেতু কম তাৰ পৰা থিয়লন আছে এনেকৈ ভেকুলা জাপ উৰাত জাপ বা বেং জাপ বাঘ জাপ এটা আছে বাঘ জাপটো আমি মাৰি দেখাইছো এইটো কিন্তু নৃত্যত ব্যৱহাৰ কৰে জিতেই দি দি হেই জিতেই হিত জিতেই দি দি হেই জিতেই হিত এইকেইটাকে মই কৰি দেখালো আপোনালোকৰ আগত ধন্যবাদ ধন্যবাদ জনালো ইমান সুন্দৰকৈ তুমি কেইটামান মাটি আখৰা আমাৰ দৰ্শকৰ বাবে তুমি কৰি দেখালা ইমান কষ্ট কৰি এতিয়া আহিছো আৰু এটা কথালৈ তোমাৰ ভৱিষ্যত কিবা অভিনয়ৰ ক্ষেত্ৰত বা নৃত্যৰ ক্ষেত্ৰত কিবা পৰিকল্পনা আশা আছে নেকি হয় অভিনয় কৰিবলৈ মন আছে নেকি নিশ্চয় যেহেতু ভাওনাৰ লগত বেছিকৈ আমি জড়িত
মানে কিছুমানে কয় কিছুমান চৰিত্ৰ কিছুমানৰ কাৰণে হয় তোমাৰ চৰিত্ৰ মানে চৰিত্ৰ অনুযায়ী তুমি চৰিত্ৰটো কৰিব পাৰিবা হয় তোমাক যদি এতিয়া মোক যদি কয় তুমি ৰজা এটা চৰিত্ৰ কৰিব লাগে বা দুৰ্যোধন কৰিব লাগে মই সেইটো নোৱাৰিম কাৰণ মোৰ স্বাস্থ্যই নকয় মোৰ বডি লেংগুৱেজ সিমানটোলৈকে হোৱাই নাই মোক যদি কয় এতিয়া তুমি ভীম কৰিব লাগিব মই নোৱাৰিম কৰিব মানে মই মানসিকভাৱে প্ৰস্তুত মই সংলাপ ক'ব পাৰিম কিন্তু দৰ্শকে নল'ব দৰ্শকে নল'ব মই যুদ্ধ কৰিব পাৰিম সংলাপ ক'ব পাৰিম কিন্তু মোক দেখি লাগিব নাই ভীম যেন অনুমান নহ'ব কিন্তু মোক যদি কয় এতিয়া তুমি নাৰী চৰিত্ৰ কিছুমান কৰিব পাৰিবা নিশ্চয় তাত সংলাপ ক'বলগীয়া যিখিনি সংলাপ ক'ব লাগে আমি মুখস্থ কৰিলে মনত ৰাখিব লাগিব যিখিনি অভিনয় আমাৰ নৃত্য আচলতে মানুহ নৃত্যৰ লগত যেতিয়া জড়িত হ'ব তেতিয়া যিকোনো অভিনয় তেওঁলোকৰ বাবে সহজ হৈ পৰে হয় নৃত্যৰ আমাৰ গুৰুৱেও যিহেতু নৃত্যৰ লগত জড়িত গুৰুৱে সকলো অভিনয় কৰে আমি চাই আছো অধ্যাপক পংকজ শইকীয়া বৰবায়ন তেওঁ সূত্ৰধাৰ কৰে নাৰদ কৰে কংসভাগ কৰে বসুদেৱ কৰে বা কেতিয়াবা অংকীয়া নাটত তেওঁ সত্ৰতে মহিলা চৰিত্ৰ কৰিবলগীয়া হয় বা আমাৰ যিহেতু পূৰ্বৰ পুৰুষসকলে আমাৰ নাৰী চৰিত্ৰ কৰিবলগীয়া হৈছিলে অংকীয়া নাটত লক্ষ্মী বা যশোদা হওক সীতা হওক ৰুক্মিণী হওক এইবিলাক আমাৰ পুৰুষে কৰিছিলে তুমি নাৰী চৰিত্ৰ কৰিছা নেকি কেতিয়াবা নাৰী চৰিত্ৰ আমাৰ গাঁৱত মানে যিহেতু আমাৰ গাঁৱৰ মাজতে থাকিব লাগিব তেতিয়া আমি যিহেতু নৃত্যৰ লগতে জড়িত ভাবি দিয়ে পাৰিব বুলি কিন্তু মই কৰিছো একদম সৰুতে দেই এখন ভাওনাত মই মোহিনী কৰিছিলো হেৰিত গজকেতু উপাখ্যান কিন্তু হয়তো মই ভবা নাছিলো মই যে মোহিনী চৰিত্ৰ যে মই নাৰী চৰিত্ৰ বা হেৰি এনেকে এতিয়া তোমাৰ মহিলা চৰিত্ৰ কৰিবলৈ মন যায় দিয়ে অট'মেটিক কৰিব পাৰিম কিয় নোৱাৰিম তুমি কৰা খুব সুন্দৰ হ'ব আমাৰ শুভেচ্ছা আছে নিশ্চয় আমাৰ সহায় সহযোগিতা আছে মই কৰিম কিন্তু আজিকালি এটা মানে থাকি গৈছে যে বিতৰ্কটো পুৰুষ চৰিত্ৰত ইমান নহয় মহিলা চৰিত্ৰত বিতৰ্ক হয় মহিলা চৰিত্ৰ সাজ সজ্জাৰ লগত বিতৰ্ক হয় তাৰপিছত মানে সেইটোত বেছি দৃষ্টি কৰে কিন্তু পুৰুষসকলে কি পিন্ধিছে আমাৰতো অংকীয়া নাটত যেনেকে আছিলে তেনেকেতো চিৰিয়েলি একো হোৱা নাই আমাৰ অংকীয়া নাটৰ মহাপুৰুষজনাইতো কিন্তু মহিলা চৰিত্ৰ এগৰাকী যে সামাজিক অনুষ্ঠানত যি পিন্ধিব লাগে বা যেনেকেও এগৰাকী মহিলা হৈ ওলাব লাগে তেনেকেই ওলায় কিন্তু পুৰুষে পিন্ধাখিনি কিয় নিপিন্ধে পুৰুষেতো আমাৰ এইখিনি আমি যি পিন্ধো তাৰতো কোনো নাম নাই সেইখিনি নে সেইটো চোলা নাম বুলি ক'ম আমি অলংকাৰ বুলিয়ে ক'ম পিঠিত পিন্ধাখন কি বুলি ক'ম তাৰতো কোনো নাম নাই বা ৰাজমুকুট কেনেধৰণৰ হ'ব লাগে মুকুট বিষ্ণু মুকুট কেনেকুৱা হ'ব লাগে সেইখিনিতো আমাৰ মাতৃভাষা ভাষাত যিখিনি চলি আহিছে সেইখিনিতো সম্পূৰ্ণ শুদ্ধ বুলি ক'ব নোৱাৰো কিন্তু মহিলা এজনে কি পিন্ধিছে বা মহিলা চৰিত্ৰজনে ভালকৈ আহাৰ্য পৰিধান কৰিছে নাই বা মেকআপ নে অভিনয়ৰ ক্ষেত্ৰখনতে বা শব্দ উচ্চাৰণৰ ক্ষেত্ৰত সেইখিনি অত্যাধিক মানে বেয়াখিনি অতি মহিলা চৰিত্ৰ এটালৈ যায় সেইকাৰণে মানে চৰিত্ৰ কিছুমান কৰিবলৈ আমি ইমান ইচ্ছা নকৰা এতিয়া ৰাসতে হওক ৰাসত আমি আমাৰ জৰাবাৰী সত্ৰতে প্ৰথম মই কৈছোৱে আৰম্ভণি কৰিছিলো বুলি কৃষ্ণ তেতিয়াৰ পৰা এতিয়া মহাৰষ কৃষ্ণলৈকে ভগৱানে কৰাত কৃষ্ণ চৰিত্ৰকে কৰি থাকো কিন্তু তাৰ মাজতো আমি যিহেতু আমাৰ লৰাই কৰিব লাগে তাৰ মাজত আমি গোপীও কৰিছিলো গোপী যিহেতু আমি সত্ৰৰ ল'ৰাখিনি কৰিছিলো আমাৰ ওচৰ পাজৰে হোৱা গোপী হৈ আহিব লাগে কিন্তু আমি সেইবুলি মানে সাত্বিকতা বজাই ৰাখি যিখিনি আমি সত্ৰীয়া ষ্টাইলত সত্ৰীয়া সাজ সজ্জা পিন্ধিহে আমি কৰিছিলো সেইখিনি আজিকালি যিহেতু ওলালে ধেৰ বহুত সাজ সজ্জা হয়ও কিছুমান ক্ষেত্ৰত ক'বলগীয়া হয় কিছুমান মানে কি ক'ম এইটো নিশিকা মানে অধ্যয়ন নকৰা যিহেতু লাগে বহুত ক্ষেত্ৰত প্ৰায় ক্ষেত্ৰতে অধ্যয়ন অবিহনে একো নহয় অধ্যয়ন নকৰিলে আমাৰ সাজ সজ্জাৰ ক্ষেত্ৰত হওক অভিনয়ৰ ক্ষেত্ৰত বহুত মানে বেয়াটোৱে পৰিব বহুতে এতিয়া পিঠি কটা ব্লাউজ তাৰপিছত নেটৰ যিটো কাপোৰ সেইখিনি কাপোৰ পিন্ধিয়ে ওলায় বা কিছুমানে চুলি মেলিয়ে ওলায় যি চৰিত্ৰ আমুক চৰিত্ৰ হওক বুলি কিন্তু আমাৰ ভাওনাৰ কি বুজায় ভাওনাৰ মূল বস্তু হ'ল সাত্বিক বা ভক্তি বা মানুহে সকলো দৰ্শকে ভাওনাই এক মাধ্যম যি আমি সকলো পৰিয়ালে মিলি চাব পাৰিম বৃদ্ধৰ পৰা আমাৰ কণমানিলৈকে কিন্তু যদি তাত আমি অত্যাধিক কৰিবলৈ যাওঁ তাত অধিক আলিংগন কৰিবলৈ যাওঁ বা অত্যাধিক কাপোৰৰ সাজ সজ্জাৰ ক্ষেত্ৰতে হওক সেই কণমানিজনে কি শিকিব বা বৃদ্ধজনে কেনেকুৱা পাব এইটো চাব লাগিব তাৰপিছত
সেইখিনি কথা মানে সেইখিনি কথাতে আমি বিৰূপ মন্তব্য পাওঁ বুলিয়ে কিন্তু কিছুমান পৰা নাই। পৰা স্থগিত ৰাখিবলগীয়া হয় আমি আশা ৰাখিছো সেই দুৰ্দিন আঁতৰক যাতে এনেকুৱা সমালোচনাবিলাক আৰু নহওক আৰু সেইখিনিৰ তোমাৰ পৰা- দৰে প্ৰতিভাৱান শিল্পীয়ে মহিলা চৰিত্ৰৰ প্ৰতি যিটো আগ্ৰহ দেখাইছা সেইখিনি কৰিবলৈ আগবাঢ়ি আহা নিশ্চয় নিশ্চয় আমি আমাৰ অনুষ্ঠানটো ইমানতে সামৰিব লাগিব হয় তোমাক আন্তৰিক ধন্যবাদ জনাইছো তুমি ইমানখিনি সময় আমাক দিয়াৰ বাবে আৰু আমি আশা ৰাখিছো তোমাৰ এই শৈল্পিক জীৱন আৰু আগবাঢ়ি যাওক তোমাৰ যিখিনি স্বীকৃতি এইখিনি আৰু আকাশ চুৱক তোমাক অসমৰ প্ৰত্যেকজন সাংস্কৃতিকবান ৰাইজে তোমাক মৰম দিয়ক তুমি আৰু আগুৱাই যোৱা হয় নিশ্চয় বহুত বহুত ধন্যবাদ তোমালৈ আপোনালোকলৈ সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু আশীৰ্বাদ কৰিব যাতে মই এই ক্ষেত্ৰখনত অলপ আগুৱাই যাব পাৰোঁ গুৰুৰ হাতখন যেতিয়া আমাৰ হিৰত থাকিব আমি নিশ্চয় আগুৱাই যাব পাৰিম বুলি মোৰ আশা আছে বা অলপ আগলৈ আগবাঢ়ি গৈ থাকিম বুলি ভাবিছোঁ সকলোৱে আপোনালোকে আশীৰ্বাদ কৰিব ধন্যবাদ ধন্যবাদ জনাইছো প্ৰিয় দৰ্শকসকল আপোনালোকে ইমান পৰে আমাৰ চিনাকিৰ এই খণ্ডটি চালে আপোনালোকে আমাৰ গত খণ্ডবিলাকৰ দৰে এই খণ্ডটিটো আপোনালোকে ইমানখিনি মৰম দিয়াৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছো আপোনালোকে আপোনালোকৰ প্ৰিয় শিল্পী কলা কুশলীসকলৰ নাম আমাৰ কমেন্ট বক্সত আপোনালোকে দিব পাৰে আমি তেওঁলোকৰ সৈতে আমাৰ চিনাকিৰ পৰৱৰ্তী খণ্ড আগবঢ়াই নিবলৈ চেষ্টা কৰিম আপোনালোকে আমাৰ অনুষ্ঠানটি চাই থাকিব ধন্যবাদ